উন্মোচনৰ অনুষ্ঠান আমি আৰম্ভ কৰিছো। পুনৰবাৰ সকলোকে সন্ধিয়াৰ শুভ সম্ভাষণ জনাইছো আৰু আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে কুশলে আছে। আজি আমাৰ আশ্ৰয় মাহেকীয়া এই আলোচনীখন উন্মোচন কৰিবলৈ আমি গৈ আছো আৰু সেই হেতুকে আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ গোলাঘাট জিলাৰ পৰা পৰিৱেশবিদ লগতে জাৰ্নেলিষ্ট আৰু তেখেতৰ নিজৰে এটি জননী শীৰ্ষক এটি পৰ্টেল আছে, তাৰে তেখেত মুখ্য সম্পাদক হয়। শ্ৰদ্ধাৰ লগতে সকলোৰে প্ৰিয় অপূৰ্ব বল্লভ গোস্বামীদেৱ, আৰু তেখেতকো আমি স্বাগতম জনাইছো অনুষ্ঠানলৈ। আৰু আমাৰ মাজত বহু কেইগৰাকী শুভাকাংক্ষী উপস্থিত আছে আৰু সকলোকে পুনৰবাৰ মই অনুষ্ঠানলৈ সাদৰিছো। আজিৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিব বিচাৰিছো। গোৱালপাৰাৰ পৰা আমাৰ লগত সংযোগ হৈ আছে শ্ৰদ্ধাৰ চেলিমা বেগম ডাঙৰীয়ানী। তেখেতৰ গীতেৰে আমাৰ এই আজিৰ উন্মোচনী অনুষ্ঠানটো আমি আৰম্ভণি কৰিবলৈ ওলাইছো। আপোনাক নমস্কাৰ জনাইছো। চেলিমা বেগম বাৰ গীতটি শুনি লব পাৰো আমি আৰম্ভণিতে। পুনৰবাৰ নমস্কাৰ জনাইছো। আমাৰ মাজত প্ৰণীতা বাও আছে, আমি বাৰ ওচৰলৈ যাম, সকলোৰে ওচৰলৈ যাম আৰু চেলিমা বাৰ কণ্ঠেৰে গীতটোৰে আমি আজিৰ অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ বিচাৰিছো। নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ এটি মুন্মী বৰা দেৱৰ আধুনিক গীত গাবলৈ ওলাইছো। কিবা ভুল হলে ক্ষমা কৰিব। ভাৰতী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে। ভাৰতী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে। সেই বতাহ জাকে শেৱালি ফুলৰ সুবাসনে, সেইৰ পৰে চিনাকি মনৰ বাতৰি আনে। তৰালি উজ্বলিল জোনাকী জিলমিল, তুমি কিয় অহা নাই হো। তৰালি উজ্বলিল জোনাকী জিলমিল, তুমি কিয় অহা নাই। তোমাক পাবলে মন উতলা কৰে। ভাৰতী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে। মন কহুৱা বন নীৰৱ বনত অকল হৰে, যাৰ সপোন ছবি পানী নীলা জুৰি ভাহে। সিদিনাৰ কথাবোৰ মৰমৰ হাঁহিবোৰ মনে মনে দেখা পায়। সিদিনাৰ কথাবোৰ মৰমৰ হাঁহিবোৰ মনে মনে দেখা পায়। তোমাক পাবলে মন উতলা কৰে। ভাৰতী কোমল জোনাক মায়াৰে মন উতলা কৰে।
ধন্যবাদ। মোৰ স্কেলটো অলপ বেছি হাই হৈ গৈছিল, সেইকাৰণে মাতটো মোৰ মানে অলপ ভাঙি গৈছে, সেইকাৰণে অলপ বেয়া লাগিল। ধন্যবাদ জনাইছো অশেষ অশেষ। আপোনাৰ গীতেৰে আজিৰ অনুষ্ঠানটি ধুনীয়া আৰম্ভণি হৈছে আৰু এইখিনিতে মই অৱগত কৰিছো আমাৰ চেলিমা ৰহমান বাইদেউ এগৰাকী সুচিত্ৰকৰ হয়। তেখেতে ধুনীয়া ছবিও অংকন কৰে। আমি কিছু সময় পিছতে তেখেতৰ এখন ছবি আপোনালোকলৈ আগবঢ়াই দিম। আৰু এইখিনিতে আমাৰ মাজত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰদ্ধাৰ আমাৰ আশ্ৰয় মেগাজিনৰ উপদেষ্টা তুল্যজিৎ বৰাদেৱ। আমি তেখেতৰ ওচৰলৈ যাম। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ শ্ৰদ্ধাৰ অপূৰ্ব গোলক গোস্বামী ছাৰ। আমি তেখেতৰ ওচৰলৈ গৈছো, তেখেতৰ পৰা আজিৰ এই অনুষ্ঠানটিৰ ওপৰত দুআষাৰ ব্যক্ত কৰিবলৈ আহ্বান জনাইছো। নমস্কাৰ ছাৰ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো আৰু আদৰণি জনাইছো। বিশেষকে মালবিকাই কৈছিল যে আমাৰ কেইজনমান উদীয়মান যুৱক যুৱতীয়ে এখন আলোচনীৰ চিন্তা কৰিছে, আলোচনী। গতিকে আপুনি এইখন আচলতে উন্মোচন কৰি দিব লাগে। কিন্তু মই আচলতে এনেকুৱা কোনো ডাঙৰ সাহিত্যিক বা লেখক নহয়। তথাপিও কিন্তু এই যিটো প্ৰচেষ্টা মালবিকা আৰু আমাৰ ত্ৰিদীপৰ নাম ল'ব লাগিব। ত্ৰিদীপক দেখিছো মই, কাৰণ ত্ৰিদীপ এতিয়া দুজন হ'ল, এজন বৰা হ'ল। গতিকে সেই ত্ৰিদীপৰ প্ৰচেষ্টা, ত্ৰিদীপে যিখিনি মানে অসমীয়া সাহিত্য জগতৰ কাৰণে বিশেষকে যিটো বুক, সাধাৰণতে এনেকুৱা হয় আমি যে আগতে আমি কিতাপ হিচাপে প্ৰকাশ কৰো, উলিয়াও, কিন্তু বৰ্তমান যুগৰ লগত আচলতে এনেকুৱা হয় মানুহৰ সময় নাই, মোবাইলটোতে সকলো লাগে। গতিকে মোবাইলটোত সকলো বিচাৰিবলৈ হলে আমাৰ বুক বা আলোচনী বা মেগাজিন যিখিনি আচলতে প্ৰয়োজন, ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত এইটো ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে। আৰু অসমতো আমাৰ এই বিশেষকে অভিযন্তা ত্ৰিদীপ বৰুৱাৰ নিচিনা এজন বৰা, তাৰমানে ত্ৰিদীপ। গতিকে ত্ৰিদীপ বৰুৱাৰ নিচিনা লোকে যি প্ৰচেষ্টা লৈছে, ই এটা প্ৰশংসনীয় পদক্ষেপ। আৰু অনাগত দিনত মই ভাবো আমাৰ এনেকুৱা যিখিনি আমাৰ প্ৰতিভা আছে, বহুতে এনেকুৱা ধৰণৰ কথাও ক'ব বিচাৰে যে নহয় আমাৰ অমুক ইংলিছ মিডিয়ামত পঢ়ে, অমুকত পঢ়ে, কিন্তু যিসকলে আচলতে অসমীয়া শিকিছে, কাৰণ আমি জাতীয় যিটো আমাৰ চেতনা বা জাতিৰ প্ৰতি আজি দায়বদ্ধতা, আজি মালবিকাই সুদূৰ মানে ক'বলৈ গ'লে উৰিষ্যাৰ পৰা গৈ মালবিকা গৈ আজি কৰ্ণাটক পাইছিলেগৈ। তথাপিতো ভাষাটোক তেওঁ আঁকোৱালি লৈ সদায় তাৰমানে তেওঁ সামাজিক মাধ্যমত লেখা পঢ়া কৰি থাকে, কবিতাই হওক, গল্পই হওক, বিভিন্ন ধৰণৰ শিতান। আৰু বিশেষকে যিটো ভৌতিক গল্প আৰম্ভ কৰিছে মালবিকাই, ইও এটা আচলতে আমাৰ অসমৰ মানে সাহিত্য জগত এটা মই ভাবো সংযোজন বুলি ক'ব লাগিব। আৰু মই সেইকাৰণে মোৰ ভাতৃপ্ৰতি আমাৰ ত্ৰিদীপ বৰুৱা, যোনে আচলতে বুকৰ কাৰণে এই কামখিনি কৰি আছে, গতিকে মই ত্ৰিদীপকো ধন্যবাদ জনাইছো। যিমান পাৰে আচলতে আৰু কিছুমান আমাৰ পুৰণা গ্ৰন্থ আছে, মই এই প্ৰসংগত এইকাৰণে উল্লেখ কৰিছো। অৱশ্যে অসম সাহিত্য সভাৰ আমাৰ সূৰ্য হাজৰিকা কোন আছিলে, সাহিত্য সভাৰ সভাপতি আছিলে, তেখেতৰ প্ৰচেষ্টাত, কাৰণ আমাৰ অসমীয়া কিতাপ বুলিলে এখন 1811 চন, সেইখন হৈছে বাইবেল, যিখন নিউ টেষ্টামেণ্ট বুলি কয়। আৰু তাক আচলতে আত্মৰাম শৰ্মাই সেই সময়ত অসমীয়াত প্ৰকাশ কৰি উলিয়াইছিলে, এখন প্ৰথম আমাৰ অসমীয়া কিতাপ। গতিকে এই কিতাপখন আমাৰ এনেকুৱা এটা মানে সাক্ষ্য বহন কৰিলে। আপোনালোকে জানে যে 1836 চনৰ পৰা 1873 চনলৈকে আমাৰ অসমত বঙালী ভাষা প্ৰৱৰ্তন হৈছিল। এইবোৰ ইতিহাস অসমীয়া সাহিত্য জগতৰ। কিন্তু এই যিখন কিতাপ নিউ টেষ্টামেণ্ট, যিখন বাইবেল, সেই বাইবেলখন আমাৰ সাক্ষী হিচাপে যে বেংগলী ভাষাৰ লগত যে অসমীয়া ভাষাটো সুকীয়া, তাক আচলতে এইখনে প্ৰমাণ কৰি গৈছে। আৰু এনেকুৱা ধৰণৰ বহু ইতিহাস আছে। আমাৰ সাহিত্যৰতী লক্ষ্মীনাথ বেজবৰুৱাইও, তেখেতে, কাৰণ আমাৰ যদি গুৰু বুলিলে আমি ভাৰতবৰ্ষৰ আদি গুৰু শংকৰাচাৰ্যৰ কথা জানো,
কিন্তু তেওঁ আচলতে 780 খ্ৰীষ্টাব্দত জন্ম হৈছিল। কিন্তু আমাৰ যদি কুমাৰিল ভট্টৰ কথা কওঁ, তেওঁতো 700 খ্ৰীষ্টাব্দত হৈছিল। এতিয়া কুমাৰিল ভট্টৰ ৰচনাৱলীবোৰ আজিৰ তাৰিখত, কাৰণ সেই সময়ত আচলতে এনেকুৱা হ'ব পাৰে সাঁচিপতীয়া পুথি, যেনেকে আমাৰ গুৰুজনাৰ চৰিত পুথি বহুত কিছুমান আজি নাইকিয়া হৈ গ'ল, তেনেকুৱা বহুত পুথি কিছুমান যিবোৰ সাঁচিপাতত আছিলে, যেনেকে আমাৰ প্ৰথম বিহু যিখন আপোনাৰ অলিগান বুলি কয়, সেইখন কবিৰাজ চক্ৰৱৰ্তীয়ে লিখিছিলে চন্দ্ৰকান্ত সিংহৰ দিনত। এতিয়া সেই অলিগানখন পাবলৈ নাই, কিন্তু সেইখন একদম আমাৰ পুৰণা অসমীয়া বিহু। গতিকে তেনেকুৱা কিছুমান মানে সাঁচিপতীয়া পুথি আজিৰ তাৰিখত সেইবোৰ পাবলৈ নাই। গতিকে মই এইটো কাৰণে আচলতে আজি মই আমাৰ নৱপ্ৰজন্ম যিসকলে আজি আশ্ৰয় এই আলোচনীখন উলিয়াই, তেওঁলোকে বিশেষকে তাৰমানে ত্ৰিদীপ বৰা নাম ল'বই লাগিব, তেওঁ মুখ্য সম্পাদক, আৰু দিশান্ত পৰাশৰ তেওঁ সম্পাদক। গতিকে এই দুজন লগ খাই আমাৰ যিখিনি আচলতে প্ৰতিভা সম্পন্ন উদীয়মান আমাৰ লেখক লেখীয়া তেখেতসকলে কবিতাই হওক, গল্পই হওক, উপন্যাসেই হওক, প্ৰবন্ধই হওক, এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা অব্যাহত ৰাখক, মই তাকে কামনা কৰিছো। পুনৰ সকলোকে মই শুভেচ্ছা জনাইছো যে অনাগত দিনত আৰু কাম কৰি যাওক আপোনালোকে, বিশেষকে আমাৰ জাতিটোৰ কাৰণে, আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে আমি এনেকে কাম কৰি গ'লে, যদিও আমি মাজে মাজে শংকা হয় যে আমাৰ ভাষাটো নাথাকিব নেকি, কাৰণ সঁচা কথা আমি ধ্ৰুপদী মানে ভাষাৰ মৰ্যাদা পালো, কিন্তু আজি দুখ লাগে এইটোৱে, প্ৰায় আজি 5-6 হাজাৰ আমাৰ অসমীয়া মিডিয়ামৰ স্কুল বন্ধ হৈ গৈছে অসমত। ই সঁচাকে দুৰ্ভাগ্যজনক। তথাপি আমি নতুন প্ৰজন্মৰ প্ৰতি আমি আশাবাদী, যাতে আমি নতুন প্ৰজন্মই নিশ্চয় আমাক এই কেতিয়াও বিমুখ নকৰে। তেওঁলোক যথেষ্ট প্ৰতিভা সম্পন্ন, ভাৰতবৰ্ষ কি অসমৰ বিভিন্ন প্ৰান্ততো তেওঁলোক কাম কৰি আছে। তেওঁলোকৰ কিন্তু সতি সন্ততি সকলোকে অসমীয়া ভাষা শিকাইছে, কাৰণ মাজে মাজে যেতিয়া আমাৰ জাতীয় উৎসৱ হয়, সেই উৎসৱত যেতিয়া বাহিৰৰ পৰা সেই কণ কণ মইনাহঁতে যেতিয়া অসমীয়া এই বিহু বা এনেকুৱা ধৰণৰ উৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰে, তেতিয়া আমাৰ মনটো ভাল লাগে যে সঁচাকে আমাৰ, কাৰণ এই অসমীয়া জাতি গঠনৰ কাৰণে বা ভাষাৰ কাৰণে আমাৰ পুৰোধা ব্যক্তিসকলে গুৰুজনৰ পৰা বা প্ৰাক শংকৰী যুগৰ মাধৱ কন্দলীৰ যিখন সপ্তকাণ্ড ৰামায়ণ, সেইখনো নহয় কম মানে সেইসময়ত লেখা নাই, কাৰণ সেইখন যদি আমি তুলনা কৰো তুলসীদাসৰ ৰামায়ণৰ লগত তুলনা কৰিব পাৰো। গতিকে ইয়াৰ পিছতো যদি আমি অসমীয়া মানে সাহিত্যৰ কথা কওঁ, পদ্মনাথ গোহাঁই বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, বা আমি অগ্নিকবি বুলিলে ৰঘুনাথ চৌধুৰী, ৰঘুনাথ চৌধুৰী হ'ব, মই নামবোৰ আচলতে পাহৰি গৈছো পটককে। কিন্তু গতিকে আমাৰ তেনেকুৱা ধৰণৰ আমাৰ আচলতে যিসকল পুৰোধা বা আমাৰ অগ্ৰজসকলে আমাৰ সাহিত্য জগতৰ কাৰণে, ভাষাৰ কাৰণে বহু কাম কৰি গৈছে, বা ইতিহাসৰ কাৰণে সূৰ্য কুমাৰ ভূঞাৰ নিচিনা ইতিহাসে আমাৰ যদি গদ্য বুৰঞ্জীৰ কথা কওঁ, গদ্য বুৰঞ্জী মাত্ৰ দুজনেই লিখিছিল। গতিকে সেইবোৰ আচলতে উদ্ধাৰ কৰি লোৱা অনা হৈছে। এইবোৰ স্বাধীনতাৰ আগৰ মানে ব্ৰিটিছৰ শাসন কালত আমাৰ অসমীয়া সাহিত্য জগতলৈ কেইবাগৰাকী তেনেকে বৰেণ্য বুৰঞ্জীবিদে আগবঢ়াই গৈছে। গতিকে মই বেছি দীঘলীয়া নকৰো, তথাপি পুনৰ আমাৰ ইয়াত যি উপস্থিত সকলোকে পুনৰ মানে শুভেচ্ছা জনাইছো, ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো। সেইকাৰণে আমাৰ নিচিনা অভাজনক আকৌ আপোনালোকে এনেকে আমন্ত্ৰণ কৰি, বিশেষকে মালবিকা আৰু ত্ৰিদীপ বৰুৱাই যি আচলতে আমাৰ অসমীয়া সাহিত্য জগতৰ কাৰণে যি কাম কৰি গৈছে, সেই ধাৰাবাহিকতা যাতে অব্যাহত ৰাখে, মই তাকে কামনা কৰি মোৰ এই বক্তব্য সামৰণি মাৰিছো। নমস্কাৰ। ধন্যবাদ জনাইছো আপোনাক ছাৰ। আমি ইয়াৰ লগতে আমি আমাৰ যিখন আশ্ৰয় মেগাজিন আছে, সেইখনো আমাৰ এইবাৰৰ সংখ্যাটো, জুলাইৰ সংখ্যাটো উন্মোচন কৰিবলৈ আমি আগবাঢ়িছো। অপূৰ্ব পল্লৱ গোস্বামী ছাৰ। মিণ্টু, সম্পাদক যিহেতু ত্ৰিদীপ আছে, দুআষাৰ কৈ লওক। সম্পাদকে দাদাক উন্মোচন কৰিবৰ বাবে সেয়া কৰক ন? হয় হয়, নিশ্চয়কৈ। তেতিয়াহ'লে মই মুখ্য সম্পাদক শ্ৰদ্ধাৰ ত্ৰিদীপ বৰা দেৱৰ ওচৰলৈ আহিছো। তেখেতক বাকীখিনি আগবঢ়াই নিবলৈ মই আহ্বান জনাইছো। হয়, নমস্কাৰ। সাহিত্যই মোৰ নন্দন কানন। কিতাপ মানুহৰ জীৱনৰ সকলোতকৈ উত্তম সংগী। মানুহৰ মনত বিৰহ আঁতৰাই কিতাপ অধ্যয়নে শান্তি লাভ কৰাত সহায় কৰে। কিন্তু সাম্প্ৰতিক সময়ত কৰ্মব্যস্ততাৰ বাবে মানুহৰ ইচ্ছা থাকিলেও সময় খৰচ কৰি কিতাপ পঢ়িবলৈ অপাৰগ হয়। সেইবাবে আমি তাত্ৰী এপৰ জৰিয়তে এখনি ই আলোচনী প্ৰকাশ কৰাৰ কথা মনস্থ কৰা হৈছে।
কিতাপৰ এক সীমাবদ্ধ সংজ্ঞা তথা এক সীমাহীন সংজ্ঞা আছে। দাৰ্শনিকসকলৰ মতে এখন কিতাপৰ সীমাবদ্ধ সংজ্ঞাটো হ'ল কিতাপখন কেৱল কাগজ আৰু আখৰেৰে গঠিত নহয়, ই জ্ঞান আৰু অভিজ্ঞতাৰ ভাণ্ডাৰ। সীমাহীন অৰ্থত কিতাপক অভিজ্ঞতাৰ সংগ্ৰহালয় বুলিও ক'ব পাৰি। কিতাপত লিখা কথাবোৰে মানুহক বিভিন্ন অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিয়ে, যাৰ ফলত তেওঁলোকে জীৱনৰ বিভিন্ন দিশ বুজিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও কিতাপৰ চৰিত্ৰবোৰৰ জীৱনৰ পৰা মানুহে নিজৰ জীৱনৰ বাবে শিকিব পাৰে। এইদৰে কিতাপ কেৱল শব্দৰ সমষ্টি নহয়, ই জ্ঞান আৰু অভিজ্ঞতাৰ এক অনন্ত ভাণ্ডাৰ। এই কিতাপখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত মোক বিশেষভাৱে সহযোগিতা আগবঢ়োৱা ত্ৰাতি এপৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱাদেৱৰ লগতে মিণ্টু অভিজ্ঞান বৈশ্য ডাঙৰীয়াক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু সম্পাদনা সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো। সিৱাৰে সম্পাদনা সমিতিৰ হৈ ত্ৰিদীপ বৰা, মুখ্য সম্পাদক আশ্ৰয় ই আলোচনী। ইয়াৰ পিছত মই অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াক আজিৰ আশ্ৰয় আলোচনীখন ত্ৰিদীপ বৰাদেৱ শুনা পাইছে ন? মই হয় মোক কৈছিলে নেকি মিণ্টু? নাই ছাৰ, নাই আগবাঢ়ি মই পুথিখন শ্বেয়াৰ কৰো নহয়। হয় ছাৰ, শ্বেয়াৰ কৰি লওক। এবাৰ দেখাই দিলে ভাল হ'ব। দেখা পাইছে নে চবে? হয়, দেখিছো। সকলোৱে দেখা পাইছে ন? মই ইয়াত বেটুপাত মুখ্য সম্পাদকে নিজে বনাইছে।
বৰাই এতিয়া যদি এইটো ডিক্লেয়াৰ কৰে তেওঁ ঘোষণা কৰিলে হ'ল যে এইটো উন্মোচন হৈছে বুলি স্যার লেফট ললে এইমাত্ৰ আচ্ছা তেওঁ বোধহয় কিবা কাৰণত বিজুতিৰ কাৰণে এৰা গ'ল চাগে এবাৰ ফোন কৰি ক'লে হ'ল নেকি কাৰণ তেওঁ যিহেতু উন্মোচক তেওঁ এবাৰ ঘোষণা নকৰালৈ উন্মোচন নহ'ব হয় হয় মই এবাৰ ফোন এটা কৰি লওঁ তেওঁলৈ ফোন এটা কৰিব ঠিক আছে এটা কথা কওঁ মই দেখা পাইছো যে ইয়াতে সম্পাদনা সমিতিত বহুতখিনি মানুহ আছিলে গোটেইখিনি মানুহ নাই চাগে নহয় সম্পাদনা সমিতিৰ চব গোটেইখিনি মানুহ নাই বোধ কৰোঁ জনোৱা হোৱা নাই বা তেওঁলোকে গম পোৱা নাই চাগে দ্বিতীয়তে যিখিনি মানুহে আৰ্টিকেল দিছে বা প্ৰবন্ধ বা গল্প বা কবিতা দিছে তেওঁলোকৰো বহুত মানুহ নাই স্যার নাই সবখিনি নাই আচ্ছা মানুহবিলাক মুখবিলাক দেখা নাপোৱা হলো আকৌ এই ফটো ফ্ৰেমলৈ কথা পাতি থকা যেন লাগে বৰুৱা স্যাৰ হয় আমাৰ আশ্ৰয় স্যাৰটো আহি পোৱা নাই কিন্তু আমাৰ আশ্ৰয় এই আলোচনীৰ বাবে এইবাৰ যি সম্পাদকত আছিলে দিশান্ত বৰা তেওঁলোকৰো মতামত নিশ্চয়কৈ ল'ব লাগিব ক'ব লাগিব মই কৈছো যে গোটেইখিনি আহিছে নাই সম্পাদনা সমিতিটো বহুত মানুহ আছিল সেই মানুহখিনি আহিছে নাই ঠিক আছে অহাটো খুবেই জৰুৰী এখন কিতাপ অকল আৰম্ভ কৰা বা ছপাই দিয়া বা কৰবাত সেয়া কৰাই ডাঙৰ কথা নহয় উন্মোচন কৰাই ডাঙৰ কথা দাদা আহি পাইছে চাগে দাদাই অপূৰ্ব দা হেল্ল' আপুনি শুনা পাইছিলে আচ্ছা এই কিতাপখন দেখুওৱা হ'ল মই আকৌ এবাৰ দেখুৱাম নেকি মই দুখিত নালাগে মই দুখিত মানে মই ঠিক আহোঁতে কল এটা আহি যোৱাৰ কাৰণে কাট খাই গৈছিলে একো নাই আপুনি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে হ'ল যে কিতাপখন উন্মোচন হৈছে বুলি আপুনি কৈ দিলে এইটো ঘোষণা হলেই কিতাপখন দেখিলো সুন্দৰ ইতিমধ্যে মই মুখ্য সম্পাদক আৰু সম্পাদকৰ নামটো ক'লোৱেই আৰু যিখন মই দেখিলো কিতাপখনৰ সূচীপত্ৰ কিতাপ গতিকে সূচীপত্ৰৰ মানে অসমৰ বাহিৰেও মুম্বাইৰো আছে বিভিন্ন জেগাৰ আছে গতিকে এইটো এটা ভাল সম্পাদনা সমিতি যিখন সমিতিখনো যথেষ্ট লোক আছে গতিকে নিশ্চয় ভাল হ'ব তাত মুখ্য সম্পাদকৰ একলম তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে ত্ৰিদীপ বৰাই আৰু কবিতাৰ শিতানো আছে কবিতাত বিভিন্ন তাত কবিতা আছে প্ৰেম নে ঈশ্বৰৰ পাপ বিশ্বজিৎ শইকীয়াৰ কিন্নৰ যে মই ৰুমি দত্তৰ এচত আহিলো পায় ন তাৰপৰা আয়াছা চিপ্তিকাৰ আছে মই টুকুৰা টুকুৰিকে আছিলে তাৰপিছত শিতানত অসমীয়াৰ ছয়মান বীৰ লাচিতৰ ওপৰত লিখিছে মণিমালা মিশ্ৰই তাৰ পৰা পৰম্পৰাগত অসমীয়া খাদ্যৰ ওপৰত হীৰামণিয়ে লিখিছে তাৰ পৰা আহোমসকলৰ জাতীয় পানীয় লোকলাও এক চমু আভাত ভিতা শ্ৰী বৰুৱাই লিখিছে স্বাস্থ্যৰ শিতান আছে তাত কেঁচুৱাৰ আহাৰ আৰু মাতৃ দুগ্ধ ৰুণু দেৱী শৰ্মাই লিখিছে জ্ঞান বিজ্ঞানৰ শিতানত বৰ্তমান সমাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান পৰিণীতা দেৱীয়ে লিখিছে মই এনে সূচীপত্ৰখন সেইকাৰণে মই ইয়াত গাই দিছোঁ তাৰপিছত প্ৰবন্ধ শিতানত নাৰী আৰু বিষণ্ণতা ভনিতা ডেকাই লিখিছে জীৱনৰ কটা শিতানত লিখিছে কবিতা ইয়াত আছে ইয়াত জীৱনৰ এক ব্যতিক্ৰমী দৃষ্টিভংগী তানিয়া মধুকল্য জীৱনৰ নীৰৱ ধৰ্ম পৰিণীতা দেৱী মোৰ জীৱন মানৱী চুঙি মাউত বুৰঞ্জীৰ শিতানত বোকাখাতৰ ঐতিহ্যমণ্ডিত থান কেইখনমানৰ ইয়াৰ মাহাত্য বোকাখাত বুলি আছিলে কাকপৰখানি থান বহুত আমাৰ আহোম যুগৰ থান এনেকুৱা বহুখিনি আছে গতিকে আৰু ইয়াত কথা গল্প শিতানত আমি সিপাৰে চাৰিওপিনে বিয়পি আছো মালবিকা শৰ্মাই লিখিছে দৰমহা কিমান মিনুল আলিয়ে লিখিছে উপলব্ধি বৰ্ণালী
কবিতা তাৰপৰা নাৰী আৰু বিষণ্ণতা মই ক'লো এইটো গতিকে এখন দীঘলীয়া সূচীপত্ৰ গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে ইয়াত ভাগ লৈছে আৰু নামটো অতি সুন্দৰ আশ্ৰয় যিখন আজি এই আলোচনী মই ভাবোঁ আশ্ৰয়ে সকলোকক মানে মই এইটো কথা কৈছোঁ ইয়াত কবিতা প্ৰবন্ধ যিমানবোৰ শিতান আছে সেই শিতানবোৰ এই যিটো এইটো ধাৰাবাহিকতা মানে সদায় অক্ষুণ্ণ ৰাখক কাৰণ বহুতে এনেকৈও প্ৰশ্ন কৰিব পাৰে যে কিতাপ নবনাই কিয়নো আচলতে ই মেগাজিন কৰিলে কিন্তু আমি যুগৰ লগত যাব লাগিব কাৰণ বৰ্তমান যিটো যুগ হৈছে এনেকুৱা মোবাইলটোতে সকলো লাগে তাৰমানে মই বেলেগে কিতাপ এনেকুৱা হৈছে হয়ো আজিকালি যদি মই ইয়াত কোনোবা আইনৰ লোকো আছে ধৰক এডভকেট আছে তেওঁলোকে এনেকুৱা হ'ল আগতে কি হৈছে কিতাপ তেওঁ মানে গোটেই আলমাৰিটোত কিতাপে ঠাহ খাই থাকে আৰু মাজত এডভকেটজন বহি থাকে এতিয়া দেখিছোঁ আমি যদি যাওঁ কিবা গোচৰত তেওঁ চিধাই মোবাইলটো উলিয়াই মানে আপ টু ডেট বোলে আজি মাদ্ৰাছ হাইকোৰ্টৰ এইটো অৰ্ডাৰ মুম্বাই হাইকোৰ্টৰ তেওঁ সেইবোৰ মোবাইলতে উলিয়াই তেওঁ জুনিয়ৰক দি পেলাই সেই তেনেকৈ কৰে গতিকে এনেকুৱা আচলতে গতিকে আমি এই যুগৰ লগত খাপ খুৱাবলৈ ত্ৰিদীপ বৰাৰ যি প্ৰচেষ্টা বিশেষকৈ অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে কাৰণ ই এটা প্ৰচেষ্টা মই পুনৰ শলাগিছোঁ আচলতে কাৰণ ত্ৰিদীপ বৰাই বেলেগ কাম কৰিও থাকিব পাৰিলে কিন্তু এই যে ভাষাটোৰ প্ৰতি বা জাতিৰ প্ৰতি যি দায়বদ্ধতা সেইটো যে আচলতে তেওঁ কৰিবলৈ আগবাঢ়িছে মই সেইটো কাৰণে আচলতে পুনৰ ধন্যবাদ জনাইছোঁ আৰু আজি এই যি আশ্ৰয় সেই আশ্ৰয় যিখন আলোচনী মই আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ ছাৰ আৰু আজি এই আমাৰ সুন্দৰ এই যি প্ৰচেষ্টা ত্ৰিদীপ বৰাদেৱৰ আশ্ৰয় এই আলোচনী উন্মোচন কৰিছে আমি সঁচাকৈয়ে কৃতাৰ্থ হৈছোঁ আগন্তুক দিনবোৰতো আপোনাৰ সহযোগিতা আমি নিশ্চয়কৈ পাম আপুনি কুশলে থাকক নিশ্চয় সদায় আছোঁ মই তোমালোকৰ ধন্যবাদ কৈছোঁ আচলতে যদি আপুনি কওঁ মোতকৈ সৰু তোমালোক বেয়া নাপাবা তুমি কৈছোঁ নিশ্চয়কৈ তুমি বুলি ক'লে ময়ো সন্তোষিত হৈছোঁ আমি এইবাৰ আহিছোঁ আমি সকলোৰে মতামতখিনি ল'ম ন বুঢ়া ছাৰ ঠিক আছে আমাৰ মাজত আশ্ৰয়ৰ উপদেষ্টা মণ্ডলী শ্ৰদ্ধাৰ মালবিকা শৰ্মা ডাঙৰীয়ানী আছে ভুৱনেশ্বৰৰ পৰা তেখেতৰ পৰা দুআষাৰ বিচাৰিছোঁ আৰু আশ্ৰয় এই আলোচনীখনৰ বিষয়ে দুআষাৰ তেখেতৰ পৰা বিচাৰিছোঁ আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ জনালোঁ সকলোকে শুভ সন্ধিয়া আজিৰ এই দিনটোত উপস্থিত থাকি খুব ভাল লাগিছে হয় চাই থাকিলে মানে ক'ব অসুবিধা লাগে সেইকাৰণে আমি ফটো লৈ আছোতো সেইকাৰণে আচ্ছা অ'কে অপূৰ্ব বল্লভ গোস্বামী দাদাক মই ধন্যবাদ জনালোঁ বহুত ধন্যবাদ দাদাক যে কোৱাৰ লগে লগে আহে সেইটোৱে খুব ভাল লাগে মোৰ এবাৰো না নকৰে যে কোৱাৰ লগে লগে মই মানে মোক যেতিয়া কৈছে সম্পাদক ত্ৰিদীপ বৰা আৰু আমাৰ মিণ্টু বৈশ্যই যে তেখেত আহিবনে নাই মই মানে নিজৰ পৰাই কৈছোঁ মই ক'লে দাদাই কেতিয়াও মানা নকৰে আৰু সেইটোৱে হৈছে দাদাক বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই আহিছে আৰু তাৰ লগতে মানে আলোচনীখন ইমান ধুনীয়া হৈছে আচলতে ত্ৰিদীপ বৰুৱাৰ বিষয়ে কৈছোঁ দেই বৰা নহয় তেখেতে যিহেতু কৰি আছে ই বুক ই মেগাজিনবোৰ ইমান ধুনীয়াকৈ কৰে এইখনো তেনেকুৱা এখন বৰ ধুনীয়া মেগাজিন নামটোতো বৰ ধুনীয়া হয়েই তাৰ বাবে মই সম্পাদক মণ্ডলীত যিসকল উপস্থিত আছে সকলোকে মই ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে আৰু কি ক'ম আৰু ক'লো আৰু ন সকলোকে ধন্যবাদ জনালোঁ আকৌ এবাৰ অশেষ ধন্যবাদ প্ৰতিটো মুহূৰ্ততে আশ্ৰয়ক বিভিন্ন উপদেশ দান কৰি আমাৰ এই আলোচনীখন প্ৰস্তুতকৰণত বিশেষভাৱে সহায় আগবঢ়োৱা শ্ৰদ্ধাৰ মালবিকা শৰ্মা ডাঙৰীয়ানীলৈ আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা থাকিল লগতে আগন্তুক দিনবোৰতো যাতে আপোনাৰ সহযোগিতা আমি পাওঁ তাৰ বাবেও আপোনালৈ সেৱা ধৰিছোঁ কুশলে থাকক আপুনি ধন্যবাদ পুনৰবাৰ আমাৰ মাজত উপস্থিত আছে
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰা আমাৰ আশ্ৰয় এই মেগাজিনৰ আন এগৰাকী উপদেষ্টা শ্ৰদ্ধাৰমণি ৰূপা মিশ্ৰ ডাঙৰীয়ানী আমি তেখেতৰ ওচৰলৈ গৈছো তেখেতক নমস্কাৰ জনাইছো স্বাগতম জনাইছো শুভ সন্ধিয়া আৰু নমস্কাৰ উপস্থিত আজিৰ বিশেষ দিনটোৰ আলোচনীখনৰ উন্মোচক শ্ৰদ্ধাৰ অপূৰ্ব বল্লভ বৰুৱা মহোদয় উপস্থিত সমূহ প্ৰশিক্ষকৰ সদস্য আৰু আটাইকে মই মোৰ অভিবাদন জ্ঞাপন কৰিছোঁ আচলতে আজি এটা খুব সুন্দৰ মুহূৰ্ত খুব সুন্দৰকৈ মানে নতুন যুৱ প্ৰজন্ম বুলিয়ে ক'ব লাগিব প্ৰজন্মৰ মাজত এখন সুন্দৰ আলোচনী এখন প্ৰস্তুত হৈ ওলাইছে সেইটো আচলতে আমাৰ সকলোৰে কাৰণে এটা খুব সুন্দৰ বাৰ্তা নিশ্চয়কৈ আমি সদায় এটা কথা ভাবি থাকোঁ যে হয়তো আমাৰ ভাষা সাহিত্য সংকটকালীন অৱস্থাত আহিছে নেকি কিন্তু এই আলোচনীখনে প্ৰমাণ কৰি দিছে যে আচলতে নহয় এই যুৱ প্ৰজন্মৰ মাজৰ পৰা যি সৃষ্টি হৈছে এই সৃষ্টি সঁচাকৈ অনন্য সৃষ্টি আমি মাত্ৰ অকণমান দেখুৱাই দিছো কিন্তু তেওঁলোকৰ যি উৎসাহ আৰু মই গ্ৰুপটোত দেখিছো যে ইমান সুন্দৰকৈ তেওঁলোকে ৰচনাবোৰ প্ৰেৰণ কৰিছে ইয়াৰে ত্ৰিদীপ বৰা যিগৰাকী সম্পাদক হয় তেওঁ প্ৰমুখ্যে যিমানখিনি সম্পাদনা সমিতি যিখিনি আছে আটাইখিনি সদস্যৰ যিখিনি উৎসাহ আৰু তেওঁলোকে নিজেই মানে এডিটিঙো কৰিছে চাইছে শব্দবোৰ চাইছে নিজেই শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিছে অভিধানখন মেলি চাইছে তেওঁলোকৰ এই প্ৰচেষ্টাত মানে এতিয়া এনেকুৱা অনুভৱ হৈছে নহয় আচলতে আমাৰ ভাষা সাহিত্য আচলতে কেতিয়াও মানে আমি যিটো কওঁ সদায় যে আমাৰ সংকটকালীন অৱস্থাত আছো নেকি সেইটো কেতিয়াও নহয় এইটো এটা খুব সুন্দৰ সংকেত গ্ৰহণ কৰিছে আৰু আমি খুব আশাবাদী ভৱিষ্যতে এই নৱপ্ৰজন্মৰ মাজৰ পৰা আমি আৰু সুন্দৰ আলোচনী আৰু প্ৰকাশ পাব বুলি ভাবিছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ এই ৰসজ্ঞৰ অভিভাৱক বুলিয়ে ক'ব লাগিব ত্ৰিদীপ বৰুৱা মহোদয়কটো ধন্যবাদ জনাবই লাগিব তেখেত আচলতে এটা ছাতিৰ নিচিনাকে সকলোকে আৱৰি ৰাখিছে আৰু সেই ছাতিৰ তলত গোটেইখিনি নৱপ্ৰজন্মই হওক বা আমিয়ে হওক এনেকৈ আছোঁ যে যিকোনো এনেকুৱা ধৰণৰ মাধ্যমেৰে ইলেক্ট্ৰনিক্স মাধ্যমেৰে যিকোনো ধৰণৰ আলোচনীয়ে হওক বা কিতাপেই হওক এই সাহিত্য চৰ্চা কৰিবলৈ যেন আমি মানে ভবা নাই এনেকুৱা হোৱা নাই যেন আমি নোৱাৰিম তেখেত আছে ইমান সুন্দৰ মাধ্যমৰ দ্বাৰা আমি বুকেই হওক বা আলোচনীয়ে হওক ওলাবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ কৰিছে তেওঁ যেনেকৈ আমাক আগবঢ়াই লৈ গৈছে তাৰ কাৰণে সঁচাকৈ কৃতজ্ঞ আচলতে কৃতজ্ঞতা এটা সৰু ৱৰ্ডেই মানে শব্দ হয়তো আমি ক'বই নোৱাৰিম তেওঁক কেনেকৈ ধন্যবাদ দিওঁ মই সিদিনাখন কৈছিলোঁ আচলতে তেখেতে আমাৰ গোটেই মানে এটা ধাৰাত আচলতে আলোড়ন মানে বিপ্লৱ সূচনা কৰা বুলিয়ে মই কৈছিলোঁ এইটো কাৰণে যে এইখিনি সময় এনেকুৱা এটা সময় আহিছে যে ইলেক্ট্ৰনিক্স মাধ্যমেই হওক বা তথ্য প্ৰযুক্তিয়েই হওক বা টেকনলজিকেলি আমি এনেকৈ আগবাঢ়ি গৈছোঁ যিখিনি সময়ত আমাৰ প্ৰিণ্টেড ছপা মাধ্যমৰ কিতাপৰ লগে লগে আচলতে এই আলোচনী বা ইলেক্ট্ৰনিক্স মাধ্যমৰ বহুত বেছি প্ৰয়োজন আহি পৰিছে কাৰণ আমি যুগৰ লগত যাবই লাগিব আৰু এই ক্ষেত্ৰত আচলতে তেখেতৰ যি একক প্ৰচেষ্টা এই একক প্ৰচেষ্টাত আমি সঁচাকৈ শলাগ লৈছোঁ তেখেতে যাতে আমাক এনেকৈ গোটেইখিনিকে আচলতে গোটেই পৰিয়ালটোকে গোটেই অসমবাসীকে যাতে এনেকৈ উৎসাহ উদ্দীপনা যোগাই সেই প্ৰচেষ্টা অব্যাহত ৰাখে পুনৰ আলোচনীখন সঁচাকৈ খুব সুন্দৰ হৈছে এনেকুৱা আৰু সুন্দৰ আলোচনী নিশ্চয়কৈ আমি পাম আৰু আলোচনীখন নিশ্চয় সকলোৱে সমগ্ৰ অসমবাসীয়ে নহয় আচলতে মাধ্যমেৰে সমগ্ৰ বিশ্ববাসীয়ে আঁকোৱালি ল'ব বুলি মই আশাবাদী পুনৰ আটাইকে মোৰ আন্তৰিক অভিবাদন জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ আপোনাক মণিৰূপা মিশ্ৰ ডাঙৰীয়ানী আপোনালৈ অশেষ কৃতজ্ঞতা থাকিলে যিহেতু বিশেষ ব্যস্ততা ইমান বেছি ব্যস্ততাৰ পিছতো তেখেতে আমাৰ যিবিলাক লেখা আহিছে শব্দ কিছুমান ত্ৰুটি বিচ্যুতি হৈ আছিলে তেখেতে আমাক দেখুৱাই দিছে বা আমি কেনেকাকে আগবাঢ়িম বা কেনেকাকে কি কৰিম আমাক প্ৰতিটো মুহূৰ্ততে সহযোগিতা আগবঢ়াইছে হেতুকে আপোনালৈও থাকিল আন্তৰিক কৃতজ্ঞতা লগতে আগন্তুক দিনবোৰতো আপোনাৰ সান্নিধ্য পাম বুলি আশা ৰাখিছোঁ পুনৰবাৰ আপুনি কুশলে থকাৰ কামনাৰে ধন্যবাদ জনাইছোঁ আমাৰ মাজত
দিশান্ত পৰাশৰ আমাৰ আশ্ৰয় ই আলোচনীৰ জুলাই সংখ্যাৰ সম্পাদক আৰু তেখেতৰ ফালৰ পৰাও আমি দুআষাৰ বিচাৰিছো। নমস্কাৰ জনাইছো। নমস্কাৰ, সকলোকে শুভ সন্ধিয়া জনাইছো। আচলতে আজি এক বুজাব নোৱাৰা অনুভূতি, আমাৰ প্ৰথম প্ৰচেষ্টা, গতিকে আমাৰো কৰবাত ভুল ত্ৰুটি হ'ব পাৰে। তাৰ বাবে আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছো, আপোনালোকৰ পৰা গঠনমূলক সমালোচনা বিচাৰিছো। আপোনালোকে আমাৰ আলোচনীখন পঢ়ক, আপোনালোকে আমাক মৰম দিয়ক, আমি যাতে আকৌ এনেকুৱা ধৰণৰ কাম কৰিব পাৰো। মই আশ্ৰয় বোলছবিখনৰ এটি গীত আপোনালোকৰ আগত আজি পৰিৱেশন কৰিম বুলি ভাবিছো। এটি খুব সুন্দৰ গীত আছে আশ্ৰয় বোলছবিখনৰ। কিনো মৰমৰ জৰি কেনেকৈ ৰাখিবি ধৰি, কিনো মৰমৰ জৰি কেনেকৈ ৰাখিবি ধৰি, ইমান যে ধুনুকা জানো বা ছিগি যায়, কিনো মৰমৰ জৰি, কিনো মৰমৰ জৰি কেনেকৈ ৰাখিবি ধৰি, ইমান যে ধুনুকা জানো বা ছিগি যায়, কিনো মৰমৰ জৰি, পদূলিৰে বকুল জুপি বেজাৰতে বাৰু আছেনে উচুপি, আঁকোৱালি ধৰি ৰাখিব নোৱাৰে, ফুলে খাকেৰি সৰি যায়, কিনো মৰমৰ জৰি, এই ভাল লগা এই ভাল পোৱা ফুল ফুলি যেন সৰি যোৱা, এই ভাল লগা এই ভাল পোৱা ফুল ফুলি যেন সৰি যোৱা, হৰেও যদি তোৰ চকুলো টুপি যাবই লাগিব, তই খুপি খুপি মৰমে যে তোক ৰাখিছে ধৰি, মৰমতে থাকি বিজিয়াই, কিনো মৰমৰ জৰি। ধন্যবাদ। আচলতে এক বুজাব নোৱাৰা অনুভৱ মই গীতটোৰ জৰিয়তে অকণমান ব্যক্ত কৰিব চেষ্টা কৰিলো। পৰৱৰ্তী অনুষ্ঠান চলাই নিবলৈ মই মিণ্টু অভিজ্ঞান বৈশ্য ডাঙৰীয়াক অনুৰোধ জনালো। বহুত বহুত ধন্যবাদ। আচলতে আৱেগিক হৈ পৰিছো আপোনাৰ গীতটোৰ দ্বাৰা। ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে, প্ৰতিটো গীতেই শ্ৰুতিমধুৰ আপোনাৰ। ধন্যবাদ জনাইছো আজিৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এই গীতটো পৰিৱেশন কৰি আমাক আপ্লুত কৰাৰ বাবে। আপোনাৰ সহযোগিতা সান্নিধ্যৰ লগতে আপোনাৰ কণ্ঠৰ সান্নিধ্য আমাৰ লগত সদায় থাকক। আপুনি কুশলে থাকক। পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছো। মই এইখিনিতে আমাৰ তাঁতী এপ্লিকেশ্যনৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱাদেৱৰ ওচৰলৈ আহিব লাগিব।
কিয়নো প্ৰতিটো মুহূৰ্ততে নৱপ্ৰজন্মৰ লগতে নবীন প্ৰবীণ সকলোকে গোট খুৱাই যি অক্লান্ত অবিৰাম গতিৰে তেখেতে প্ৰচেষ্টা লৈ আছে তেখেতৰ পুৰা দুৱাষাৰ নুশুনিলে আমি মানে আধৰুৱা হৈ যেন ৰ'ব অনুষ্ঠানটি ছাৰ আপোনাৰ ওচৰলৈ পোনে পোনে গৈছো আপোনাৰ পুৰা দুৱাষাৰ বিচাৰিছো আচ্ছা মই কোৱাৰ আগতে ইয়াতে পাপৰি দেৱী আছে চাগে এইবাৰ কিবা কোনো ভুলক্ৰমে তেওঁ এই সমিতিটোত বাদ পৰিল আৰু গতিকে তেওঁ দুআষাৰ ক'লে ভাল হ'ব তাৰপিছত মই ক'ম নহয় আপুনি কৈ লওক পিছত কম দিয়ক মই আপুনি কৈ লওক নালাগে দুষাৰ কওঁ আমি কথাটো হ'ল যে এইবাৰ যিখন কিতাপ ওলাইছে সেইখন প্ৰকাশন এটাও আৰম্ভ কৰা গৈছে ৰস পাঞ্চৈ বুলি ৰস পাঞ্চৈ ৰসজ্ঞৰ লগত মিলাই ৰস আৰু পাঞ্চৈ আমি কিবা কাৰণত পাঞ্চৈটো বৰ অসমীয়া শব্দ যেন লাগে অইন ভাষাত নাই যেন লাগে গতিকে আমি প্ৰকাশনৰ নাম ৰস পাঞ্চৈ দিছোঁ আৰু ইয়াৰ দায়িত্বত পাপৰি দেৱী আৰু আমাৰ খুব কষ্ট কৰি গৌতম গায়ন আছে গৌতম গায়নো বৰ কষ্ট কৰি আছে এই আলোচনীখনৰ লগতে গতিকে তেওঁলোক দুয়ো কৈ ল'লে ভাল হয় ঠিক আছে তাৰপিছত মই ক'ম ঠিক আছে ছাৰ তেতিয়াহ'লে মই এবাৰ আহিছো আমাৰ ৰসজ্ঞ কাৰ্যকৰী সভানেত্ৰী শ্ৰদ্ধাৰ পাপৰি দেৱী ডাঙৰীয়ানী তেখেতৰ ওচৰলৈ গৈছো তেখেতৰ ফালৰ পৰা দুআষাৰ বিচাৰিছো আপোনাক নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো আপোনাৰ পৰা দুআষাৰ বিচাৰিছো নমস্কাৰ উপস্থিত আটাইলৈকে আৰু আজিৰ উন্মোচক ডাঙৰীয়া অপূৰ্ব বল্লভ বৰুৱা দেৱলৈ মই আন্তৰিক ধন্যবাদ জনালো আৰু অভিবাদন জনালো মই এটা কথা কৈ লওঁ অপূৰ্ব বল্লভ তাৰ নামটো অলপ ভুলকৈ লোৱা হৈছে নেকি বৰুৱা নহয় চাগে হয় 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 নাই ঠিকে আছে চৰি ভুল হৈ গ'ল অপূৰ্ব বল্লভ গোস্বামী দেৱলৈও আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালো তেখেতে সুন্দৰকৈ কিতাপখন উন্মোচন কৰিলে আগলৈও তেখেতক আমি বিচাৰিম আমাৰ মজিয়াত ত্ৰিদীপ বৰুৱা দেৱলৈও আন্তৰিক ধন্যবাদ তেখেতে এই দায়িত্বটো দিছে ৰস পাঞ্চৈৰ দায়িত্বটো দিছে চলাবৰ বাবে কিমান কি কৰিব পাৰো নাজানো চেষ্টা কৰিম সেইখিনি আগুৱাই নিব পাৰো আমি প্ৰকাশনটো আৰু ত্ৰিদীপ বৰা আছে তেওঁ মুখ্য সম্পাদক আলোচনীখনৰ তেওঁ বৰ সুন্দৰ এখন আলোচনী সম্পাদনা কৰিলে তেওঁ শিতানসমূহ ৰাখিছে কবিতা শিতান কথা গল্প আৰু প্ৰবন্ধ জীৱনৰ কথকতা বুৰঞ্জী শিতান ৰাখিছে আখল শিতান ৰাখিছে স্বাস্থ্য জ্ঞান বিজ্ঞান সংস্কৃতিৰ কৰণী আৰু চিত্ৰকল্প শেষত ৰাখিছে বৰ সুন্দৰ হৈছে কিতাপখন মোক চাব দিলে তেওঁ অলপমান ক'লে যে বা চাই দিয়ক মই অলপ চাই দিলো কিতাপখন সুন্দৰ হৈছে যিখিনি পাৰে তেখেতে আগুৱাই এনেকে ভাষা সাহিত্যক যে তেওঁ এই যুৱ প্ৰজন্মই এনেকে আগুৱাই নিব বিচাৰিছে তেওঁ এনেকে ই আলোচনীখন এনেকে অব্যাহত থাকক বহুদূৰ আগুৱাই যাওক তাৰে কামনা কৰিলো আৰু এই উপস্থিত থকা সকলোৱে যাতে এই আলোচনীখন ট্ৰাষ্টি এপত পঢ়ি কিতাপখনৰ মুখ্য সম্পাদক ত্ৰিদীপ বৰা ডাঙৰীয়া আৰু সম্পাদক বিশান্ত ডেকা সহিতে কিতাপখনৰ উপদেষ্টা মণ্ডলী আৰু এই নৱপ্ৰজন্মৰো লিখিছে আৰু পুৰণিও এনেকে লিখিছে সকলোৱে যিখিনিয়ে লিখিছে সকলোকে উৎসাহিত কৰক পঢ়ি কিনে কিতাপখন আৰু অনুপ্ৰেৰণা যোগাব বুলি আশা কৰি মই ধন্যবাদ জনালো সকলোকে ধন্যবাদ গৌতম গায়নো আছে নহয় বৰুৱা ছাৰ
হেৰি এই গৌতম দা অথনি দিনত মোক কৈছিলে হেৰি গৌতম দা নিয়ন্ত্ৰণ কক্ষত আছে যে ক'বলৈ অসুবিধা হ'ব বুলি কৈছিলে গৌতম দাই। লাজতে কোৱা নাই, ক'ব দিয়া একো নহয়। আছে নাই? সকলোলৈকে নমস্কাৰ আৰু প্ৰণিপাত জনাইছো। আমি দেখা নাই গৌতমক দেখা নাই। সকলোলৈকে নমস্কাৰ আৰু প্ৰণিপাত জনাইছো আৰু অপূৰ্ব ছাৰৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। মই দুআষাৰ ক'বলৈ ওলাইছোঁ। প্ৰভাতে প্ৰভাতে বিয়পি আছে বিশ্বজননীৰ মাৰ কোশৰ ভাষা। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সুভষিত হৈ আছে দিগবাণীৰে একতাৰ এনাজৰী। সাহিত্য হওক পৃথিৱীৰ প্ৰতিজন মানৱৰ জননীৰ কোশৰ উত্তাপ। জননীৰ উৰ্মেৰে জীয়াই গৌৰৱোজ্জ্বল পৰক বিলাই হৃদয়ৰ নৱ নৱ সৃষ্টিৰ নিত্য নতুন প্ৰয়াসৰ উন্মেষ। আশ্ৰয়ৰ বক্ষৰ ৰুমত জীয়াই থকা এটা জীৱন্ত সত্তা। আশ্ৰয় ই আলোচনীখনৰ জয়যাত্ৰা বিশ্বকোশত জীয়াই থকাৰ চিৰযুগমীয়া হয়। মই নশিকাৰোহে কিবা দিব পাৰিছোঁ নে নাই নেজানো, কিন্তু সততে কিবা এটা শিকাৰ হাবিয়াসে মন আলোড়িত কৰি থাকে প্ৰতিটো পল। বিশ্ব দৰবাৰত ভাষা জননীৰ জয় হওক তাকে কামনা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। মিণ্টু নাই নেকি? ছাৰ মিণ্টু নাই। আছে নাই, কিবা কাৰণত ওলাই গ'ল ন? মিণ্টু দা নাই নি বাৰু? মিণ্টু নাইচোন। আচ্ছা, কিবা ধৰা মানুহজনে নাই এতিয়া, কোনোবাই চলাই নিব লাগিল নহয়। হয় ছাৰ, এতিয়া আপুনি এই কওক হেৰি এতিয়া আমি ত্ৰিদীপৰ ওচৰলৈ আহিছো, তেওঁক আলোচনীখনৰ বিষয়ে লগতে তেওঁৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছো। ছাৰ আপুনি কওক, মই মেছেজ এটা দি দিওঁ বাৰু। ঠিক আছে। আচ্ছা, শুভ সন্ধিয়া সকলোলৈ। পোনপ্ৰথমে এই কিতাপখন উন্মোচন কৰি দিয়াৰ বাবে অপূৰ্ব বল্লভ গোস্বামী দাক ধন্যবাদ জনাইছো। অতি কষ্টৰে ইমান কম বয়সীয়া ত্ৰিদীপ বৰা লগতে দিশান্ত আৰু আন যিসকলে বনাইছে, ইয়াত সহায় সহযোগ কৰিছে। মই প্ৰথম ভবাই নাছিলো যে কিতাপখন ইমান ধুনীয়া হ'ব, ইয়াৰ আৰ্টিকেল, ইয়াৰ প্ৰবন্ধ, কবিতাবোৰ ধুনীয়া হ'ব বুলি। বাছি বাছি খুব ভাল ভাল প্ৰবন্ধ, কবিতা উলিয়াইছে তেওঁলোকে। সকলোৱে পঢ়ি ভাল পাব বুলি মোৰ বিশ্বাস। আৰু ধন্যবাদ মানে অপূৰ্ব দাই, মণিৰূপা ডাঙৰীয়া আদি সকলোৱে এই মোৰ কথাখিনি কওঁতে ডেফিনেটলি চবৰে ভাল লাগিব। ইমান ভালকৈ, ইমান ধুনীয়াকৈ ক'লে কাৰ ভাল নালাগিব। কিন্তু কথাটো হ'ল যে অকলে সম্ভৱ নহয়, কোনো কামেই সম্ভৱ নহয়। মই আজি এটা কথা চলি আছিল যে কোনোবাই ক'লে ই বুক, মই কোনোবা এটা বেংকত যাওঁতে কথা এটা পাতি আছিলো ই বুকৰ কথা হ'ল। মই যে ই বুক বা কিয় কয়, কিয় বুক বুলি নকয় বা কিতাপ বুলি, পুথি বুলি কিয় নকয়? কিয় ছপা মাধ্যমৰ সেইখনহে পুথি? সাঁচিপাত হলে সাঁচিপাত কিয়? ইখনকে পুথি বুলি কিয় জানো আমি? ইখনো পুথিয়ে, ইখন খালি ডিজিটেল। যিহেতু গতানুগতিকভাৱে যিখিনি বস্তু এতিয়া সম্প্ৰতি সেয়াত চলি আছে ছপা মাধ্যমৰ সেইটো, সেইকাৰণে তাক পুথি বুলি জানি, তাক কিতাপ বুলি জানি, তাক বুক বুলি জানি বাকীখিনিক বেলেগ নাম দিয়া হৈছে। কিন্তু উদ্দেশ্য একেই। উদ্দেশ্য যিমানেই সময় যাব, তাৰ এটা নিজা এটা দায়িত্ব আছে কিতাপৰ। সেই দায়িত্ব যিমানে সুকলমে পালন কৰিব পাৰিব আৰু যিমানে
সফলভাৱে পালন কৰিব পাৰিব তাৰ কাৰণে টেকন'লজি বা ক্ৰমাৎ তাৰ বিকাশ হোৱাটো খুব দৰকাৰ শংকৰদেৱ লিখা সাঁচিপাতো তাৰ আগতে চৰ্যাপদ লিখা কৰবাত শিলত খোদিত কৰা সেইবোৰো কিজানি কিতাপেই আছিল খালি মাধ্যমবিলাক বেলেগ 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 ঠাইত বনাইছে কলপাতত বনাইছে সাঁচিপাতত বনাইছে শিলত বনাইছে এইবাৰ আমি মোবাইলত বনাইছো কাম কিন্তু একেবাৰে একে খালি ইয়াতে কৰবাত পৃষ্ঠাৰ গোন্ধটো নাপাম কৰবাত গোলাপ ফুলৰ পাত এটা থৈ দিব নোৱাৰিম কৰবাত আহঁতৰ পাত এটা শুকান পাত এটা থৈ দিব নোৱাৰিম চাগে কৰবাত জিভাৰে এটাৰ সোৱাদ ল'ব নোৱাৰিম চাগে পাত দুটিয়াওঁতে সেইখিনি হ'ব পাৰে কিন্তু ইয়াৰ এটা ডাঙৰ দায়িত্ব আছে দায়িত্বটো হ'ল যে ইয়াতে আমি আজি বিশেষভাৱে আমন্ত্ৰিত কৰি আনিছো অপূৰ্ব বল্লভ দাক তেওঁৰে উদাহৰণ লৈ পেলাই মই আৰম্ভ কৰিব খুজিছো যে কৰবাত আমি আনন্দৰাম বৰুৱা 150 কিমান 150 বছৰ আগতে কি কৰিছিল জানো ঠিক আছে ইয়াৰ কিমান গৰাকীয়ে জানে অপূৰ্ব বল্লভ দাই কি কৰিছিল তেওঁ খুব হাম্বল হৈ কৈ থৈ দিলে যে তেওঁ একেবাৰে সাধাৰণ মানুহ কিন্তু তেওঁ যিমানখিনি কাম কৰিছে তেওঁৰ ফালৰ পৰা তেওঁ কোৱা নাই মই জাষ্ট উদাহৰণেৰে আৰম্ভ কৰিছো দেই এটা চাগে আৰু মানুহ আছে কিন্তু মই কৈছো যে অসম মাতৃ অসম আই অসমীয়া আই বাবে যিখিনি কৰিব লাগে এজ এ পুত্ৰ এজ এ সন্তান সেয়া হিচাপে তেখেতে যিখিনি কৰিছে ইয়াত কোনে জানে জনাৰ উপায় কি মই এনেই কৈছো দাদা কথাটো কি জানে নাই মই লাষ্ট এটা সেয়াও দেখা পালো অৰুণাচলৰ সেয়াও দেখা পালো ময়ো নাজানিছিলো আপোনাৰ কথা মই লাহে লাহে যেতিয়া দেখা পাই আছো একেবাৰে নিস্বাৰ্থভাৱে একেবাৰে এটা দায়িত্ববোধেৰে যেতিয়া কৰি আছে মই অকল আপোনাৰ কথা কোৱা নাই যে আপুনি একমাত্ৰ নহয় ইয়াতে মালবিকা শৰ্মাও আছে কৰবাত এই সুদূৰ কি মণিপালত গৈ বিহু পাতি দিছে এটা ভাড়া ঘৰত থাকি তাতে বিহু পাতি দিছে ঠিক আছে এনেকুৱা বহুত কাম আছে কৰবাত মনোৰূপা মিশ্ৰও কৰি আছে কৰবাত গৌতমে কৰি আছে কৰবাত পাপুৰীয়ে কৰি আছে ত্ৰিদীপ বৰাই কৰি আছে সবিতাই কৰি আছে মিল্টুৱে কৰি আছে কিন্তু কথাটো হ'ল যে এইখিনি কথা আমাৰ মাজতে শেষ হৈ যাব নেকি তাৰ বাবে দায়িত্ব আহে কিতাপবোৰৰ আলোচনীবোৰৰ যাতে তাতে কথাবোৰ সময়বোৰ যাতে সাঁচি ৰাখিব পৰা যায় আজি যদি টেলিভিশ্যনত যদি ওলাই এবাৰ ওলাব তাক আকৌ চোৱা চান্স কম আছে কিন্তু যদি কিতাপত থাকে যে 200 বছৰ পিছতো চাব মই ইয়াত কিতাপ বুলি কওঁতে ডিজিটেল কিতাপ বুজাব খোজা নাই এনে শিলতো যদি খোদিত আছে তেতিয়াও হ'ব যদি সাঁচিপাততো আছে তেতিয়াও হ'ব ছপা মাধ্যমতো যদি আছে আৰু ডিজিটেল কিতাপতো যদি আছে তেতিয়াও হ'ব আমাৰ কথা হ'ল যে আমাৰ এই মৰমৰ ঠাইখন আমাৰ এই হিমালয় দাঁতিত থকা এই উত্তৰ পূৰ্বাঞ্চলখন ইমান বিভিন্ন ধৰণে আমি চহকী আমি ইয়াত ইমানখিনি মানুহ আছে কৰবাত মই সেইদিনা মুম্বাই সাহিত্য সভাৰ শাখাত কৈ আছো যে ভূপেন হাজৰিকাৰ নামত কলকাতাত এটা পথো নাই আমাৰ ইয়াত কিন্তু তেওঁলোকৰ বিশেষ ব্যক্তিসকলৰ কথা চব আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰত্যেকটো ঠাইতে এটা হ'লেও ৰবীন্দ্ৰ ভৱন আছে নেতাজীৰ ভৱন আছে আমি ভাল পাওঁ সেইসকলক তেওঁলোকৰ কবিতা তেওঁলোকৰ কথাখিনি তেওঁলোকৰ কাহিনীখিনি আমাৰ ভাল লাগে কিন্তু ভূপেন হাজৰিকাকোতো তেওঁলোকে ভাল পায় মহাৰাষ্ট্ৰতো ভাল পায় হিন্দী চিনেমাৰ কাৰণেও বহুত দি গৈছে তেওঁক দাদা চাহেব ফাল্কে দিছে তাৰপিছতো ক'তো এটা ভূপেন হাজৰিকাৰ নামৰ পথ অসমৰ বাহিৰত কিয় নাই কৰবাত আমি ব্যৰ্থ হৈছো যদি তেনেকুৱা আৰু বহুত আছে মই অকল ভূপেন হাজৰিকাৰ নামৰ উদাহৰণ দিছো তেওঁলোকতো গ'ল অতীতৰ কথা সেইখিনিতো আমি ভালকৈ কৰিব পৰাই নাই তাৰ লগতে আজি বৰ্তমান যুগত যিখিনি মানুহে কৰি আছে তেওঁলোকৰ কথাও নাপাতো আমি কৰবাত যদি আলোচনী বা এনেকুৱা ধৰণৰ কিতাপত কৰবাত যদি অপূৰ্ব বল্লভ দাৰ কথা থাকিল হয় কৰবাত যদি মালবিকা শৰ্মাৰ কথা থাকিল হয় বৰ ভাল লাগিল হয় থাকিব আমাৰ ইয়াত থাকিব আশ্ৰয়ত থাকিব কিন্তু কৈছো যে কিতাপৰ দায়িত্ব হিচাপে মই কৈছো কিতাপৰ দায়িত্ব হিচাপে থাকি যাওক এই কথাখিনিও থাকি যাওক
ঠিক আছে তেতিয়াই সম্পূৰ্ণ হ'ব যেতিয়া ইয়াক ডিজিটেল হ'লে সম্পূৰ্ণ নহয় ডিজিটেলে অলপ সহায় কৰিব যে আগত 100 জনৰ মাজত আছিল এতিয়া 1000 জনৰ মাজত যাব কিন্তু আসল দায়িত্ব সেইটো নহয় যে অকল 1000 জনৰ তাত যাও তেওঁলোকে চিনি পাও আমি সাহিত্যতেই হওক বুৰঞ্জীতেই হওক বা আমাৰ ভাল বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰাই হওক আমি কিমান চহকী আমি এক সভ্য জাতি বুলি বুজাও মানুহক জনাও হিৰুদা নৱকান্ত বৰুৱাৰ মৃত্যুবাৰ্ষিকীৰ মাজতে গ'ল কৰবাত বিহাৰত চিনি পাবনে তেখেতক কৰবাত ইৰাণত চিনি পাবনে কৰবাত ইউৰোপত চিনি পাবনে যদি নাপায় তেতিয়াহ'লে কৰবাত কিতাপৰ দায়িত্বত কম হৈছে কৰবাত আমি দায়িত্বত অলপ অলপ আমাৰ দায়িত্বত আমাৰ দায়িত্ববোধত অলপ কম হৈছে চাগে গতিকে কথাটো যে আমি এজনে ত্ৰিদীপ বৰুৱাই কি কৰিছে বা ত্ৰিদীপ বৰাই কি কৰিছে বা মিণ্টুৱে কি কৰিছে এইটো ডাঙৰ কথা নহয় তাতকৈ ডাঙৰ কথা আমাৰ চিনাকিখিনি আমাৰ সভ্যতাৰ চিনাকি আমাৰ কথা যিদৰে এই অপূৰ্বতাৰ কথাখিনি চাগে বহুতে নাজানে তেওঁলোকে শুনিলে আচৰিত হ'ব কিমান ধৰণৰ ঠাই ৰক্ষা কৰা মানে কিছুমান কি বুলি কয় এণ্টি ছ'চিয়েল মানুহৰ পৰা ৰক্ষা কৰা এণ্টি ছ'চিয়েল বুলি কৈছোঁ মই এণ্টি ইষ্টাব্লিছমেণ্ট মই গভৰ্ণমেণ্টৰ কথা অকল বুলি কোৱা নাই গোটেইখিনি মানুহে ক'ৰবাত দখল কৰিছে ক'ৰবাত কোনোবা কোম্পানীয়ে অনৈতিকভাৱে তাত কব্জা কৰিছে এইবোৰ বহুত ধৰণৰ কথা তাৰমানে এটা ঠাইত নহয় তেওঁ গোলাঘাটৰ মানুহ গোলাঘাটত সীমিত হৈ থকা নাই তেওঁ লোৱাৰ আছামতো আহিছে তেওঁ ক'ৰবাত পাটকাই পাহাৰতো গৈছে তেওঁলোকৰ কথা কোনে লিখিব তেওঁলোকে জাষ্ট কৰিয়ে যাব নেকি আমাৰ কিতাপখিনিৰ কাম কি অকল কবিতা আৰু সাহিত্যই হ'ব নেকি আমি এইবোৰ নিলিখিম খালি কিতাপখিনিৰ লগতে আমি অকল তেওঁক মাতি আনি নেকি আমাৰ উন্মোচন কৰি দিম ই প্ৰপাৰলি নলেজ দিয়ক আমাৰ কথা কওক আমাৰ কথা বাহিৰত নিয়ক এইখিনি আশা ৰাখিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এই আলোচনীখন এই যিখিনি সাধাৰণতে বদনামী বুলি কওঁ মই নতুন প্ৰজন্ম উশৃংখল বেয়া ভদ্ৰতা পাহৰিছে সেই নতুন প্ৰজন্মৰ পৰা এইখিনি মানুহ আহিছে যি মানুহখিনি ইমান ধুনীয়া কাম আৰম্ভ কৰিছে ঠিক আছে ইয়াত কৰিবলগীয়া আৰু বহু বাট যাবলগীয়া আছে মই শুভেচ্ছাও দিম মই আশাও ৰাখিম যে সেইখিনি যাতে কৰিব পাৰে আৰু পুৰণাখিনিক ধৰি ৰখাৰ লগে বৰ্তমানৰ যিখিনি কথা আছে ব্যক্তিয়ে হওক বা আমাৰ ঠাইৰ কথা হওক বা আমাৰ সভ্যতাৰ কথাই হওক কওক ইয়াতে আমি এই যে পানচৈ নামটো দিছোঁ পানচৈ নামটো দিয়াত মোক বিন্দুৱে বোধহয় ক'লে ৰস অমৃত দিওঁ অমৃত চব ভাষাত আছে কিন্তু পানচৈ চব ভাষাত নাই কিন্তু তেনেকুৱা শব্দবোৰো যদি ধৰি ৰাখিব পাৰোঁ আমাৰ যেন লাগে কালি যাতে আমাৰ 20 বছৰ বা 30 বছৰ পিছত অপূৰ্বতাৰ কথা কৈ আমাৰ নতুন প্ৰজন্মই গৌৰৱবোধ কৰিব পাৰে তেনেকুৱা হওক মালবিকা শৰ্মাৰ কথা কৈ পাৰে মণিৰূপ মিশ্ৰৰ কথা কৈ পাৰে পাপৰি দেৱীৰ কথা কৈ পাৰে তেতিয়াহ'লে ভাল লাগিব গতিকে এইবিলাকক হিৰো বনোৱাৰ দায়িত্ব আমাৰ কাৰণ তেওঁলোক হিৰো হয় প্ৰটাগনিষ্ট হয় আমি ক'ৰবাত ভগত সিঙৰ নাম লওঁতে কনকলতাক পাহৰি গৈছোঁ গোমধৰ কৌৰক পাহৰি গৈছোঁ তেওঁ পূজ্য ব্যক্তি কিন্তু একেলগে এওঁলোকো হয় এইখিনি যিখিনি কৰি আছে এইখিনি সন্মান দিওঁ যাতে আৰু কিতাপ এটা ডাঙৰ মাধ্যম তেওঁলোকক সন্মান দিব পৰা সেইটো নেক্সট ইয়াত অপূৰ্বতাৰ ওপৰত এটা লিখা কোনোবাই যদি লিখে বৰ ভাল পাম তেওঁ কি কৰিছে কি কৰা নাই সেইখিনি যদি লিখে কোনোবাই খুব ভাল পাম ঠিক আছে ধন্যবাদ এইখিনিয়ে কৈছোঁ ঠিক আছে পুনৰবাৰ নমস্কাৰ মাজতে কৈছো দেই পুনৰবাৰ নমস্কাৰ জনাইছোঁ ছাৰ সকলোলৈকে মই এটা কবিতা ডেডিকেট কৰিব বিচাৰিছোঁ সদৌতিলৈকে কথাখিনি হৈ লওক
হয় তুমি যিখিনি কৈছা এটা সময়লৈ কোৱা ঠিক আছে দাদাই কিবা এটা কৈ আছে এটা সিকুৱেন্সত যাও ঠিক আছে তোমাৰ কবিতাটো স্পেচিয়েল দাদা খুব ধুনীয়া কবিতা লিখে গৌতমে আৰু তেওঁৰ শব্দ আৰু ভাষাত সাংঘাতিক দখল আছে এই দখল থকা এইখিনি আমি যাতে বিশেষ হয় তোমাৰ কবিতাৰ মুহূৰ্তখিনি ঠিক আছে এইখিনি আমি এতিয়া আধৰি আছে কোনে মিন্টু আহি পাইছে নহয় মিন্টু এতিয়া তুমি ধৰি লোৱা আৰু গৌতমৰ এটা কবিতা আছে আমি শুনি সেই কৰিম শুনিব পালে ভাল পাম নিশ্চয় কৈছা গোস্বামী ছাৰে কিবা কৈ আছিলে মই ক'ব খুজিছো যে আমাৰ আচলতে ত্ৰিদীপ নিজে মানে জাতিটো বেছিকে কোৱা যেন লাগিছে মই আচলতে তেনেকুৱা নহয় মই কৰি আছো হয় আৰু কাৰণ এইটো সঁচা কথা মই যেতিয়া সংবাদকৰ্মী মই সংবাদকৰ্মী মানে মই এজন জনসাধাৰণৰ যিখিনি বস্তু মই সেইখিনি আচলতে ৰাইজৰ হৈ মই কিছু উপস্থাপন কৰো কিন্তু এইটো সঁচা কথা ত্ৰিদীপে যিটো কৈছে মই বিভিন্ন প্ৰান্তলৈ যাওঁ নিজে গৈ পেলাই স্বজমিন তদন্ত কৰি কিছুমান কাম কৰো তাত গৈ পেলাই এইটো সঁচা কথা কিন্তু ত্ৰিদীপে যিটো কথা ক'লে মই কিন্তু এটা কথা ভাবিছো আমাৰ কিবা এটা মানে লেপছ যিটো মই প্ৰসংগত এটা কথা কৈছো মানে 1905 চনত লেডি কাৰ্জন আহিছিলে কাজিৰঙাত গড় চাবলৈ আৰু তেওঁ একচুৱেলি গড় দেখা নাছিলে তেওঁ দেখিছিলে গড়ৰ খোজকেইটা দেখিছিলে আৰু লগত তেওঁ লৈ গৈছিলে নিগনা হাজৰিকা মানে নিগনা চিকাৰী বুলি কয় কিন্তু আমাৰ শব্দে আমি কেনেকুৱা মানুহ এই ত্ৰিদীপে যি কথা ক'লে যে আমাৰ কথা নাৰাখে নেকি লেডি কাৰ্জনৰ যেতিয়া কাজিৰঙা 2005 চনত কাজিৰঙা 100 বৰ্ষ পাতিলে গোটেই মানুহবোৰ মাতিছে যিহেতু লেডি কাৰ্জনে প্ৰথম কাজিৰঙাখন তেওঁ প্ৰথম মানে গড়ৰ সন্ধানত তেওঁৱে সংৰক্ষণ কৰিবলৈ ক'লে গতিকে লেডি কাৰ্জনৰ নাতিনীয়েকক মাতিছে নাতিনীয়েক যেতিয়া আহিলে তেওঁ আচলতে তেওঁলোকে সেই মই যে কৈছো ত্ৰিদীপে যিটো কৈছে মানে কোনেনো কি কৈছে নাজানে তেওঁ নিশ্চয় লেডি কাৰ্জনৰ দায় চবেই এটা কৈছে কোন নিগনা চিকাৰী কি কাৰণ হয়ো 1905 চনৰ কথা সেই নিগনা চিকাৰীটো নাই পিছত গৈ পেলাই বিচাৰি মেলি সেই নিগনা হাজৰিকাৰ পৰিয়ালক আনি তাৰমানে এই যে লেডি কাৰ্জনৰ নাতিনীয়েকৰ কাৰণে সেই পৰিয়ালটোক এই মানে 100 বৰ্ষত সন্মান দিছে আপুনি ভাবি চাওক মানে আমি কেনেকুৱা এটা আমি স্বাৰ্থপৰ জাতি তাৰমানে মানে সেই মানুহজন চব নিগনা চিকাৰী সাধাৰণ লোক কিন্তু লেডি কাৰ্জনে তেওঁ ডায়েৰীত কিন্তু তেওঁ যে গড় দেখুৱাবলৈ লৈ গৈছিলে তেওঁ কিন্তু লিপিবদ্ধ কৰি থৈছে তাৰমানে গতিকে এনেকুৱা বহু উদাহৰণ আছে মই মাজতে এটা আইবিৰ ওপৰত মোৰ সামাজিক মাধ্যমত দেখিছিলো 1911 চনত তাত এজন এজে মিলৰয় তেওঁ কাজিৰঙাক চিকাৰ নিষেধ কৰিছিলে মানে গেম চেঞ্চুৰী আছিলে এইবোৰ মানুহ যদিও ব্ৰিটিছ মানুহ এই মানুহবোৰক আমি আচলতে এটা সন্মান দিব লাগে তাৰমানে কাৰণ তেওঁলোকে ভাৰতবৰ্ষত আহি বা অসমত আহি অসমৰ কাৰণে কাম কৰিছে মই গতিকে ত্ৰিদীপ এজন খুব ভাল হেৰি মই কৈছোৱে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে সেইকাৰণে আচলতে তেওঁ যে ভাল সেইকাৰণে আনকো মানে তেনেকে দেখে গতিকে মই পুনৰ ত্ৰিদীপক ধন্যবাদ জনাইছো আৰু এই যিটো মানে আজি যিখন মেগাজিন বিশেষকৈ গানটো যিটো গালে আশ্ৰয় সঁচাকৈ তাৰমানে আমি যাতে আঁকোৱালি লৈ আমি অনাগত আগবাঢ়ি যাওঁ এইটো সকলোৱে যদি প্ৰচেষ্টা লয় আৰু যিহেতু আজি বিদেশতো মানুহে চাব আৰু এইটো মই কৈছে ভাষণ প্ৰসংগত যে এইটো নহয় যে বহুবাৰ বাহিৰৰ মানুহৰ জাতীয়তাবোধ আছে আজি হেমচন্দ্ৰ গোস্বামী নাতিনীয়েক ডক্টৰ নৱ গোস্বামী তেওঁ আমেৰিকাত থাকে তেওঁ এজন ভাল কাৰ্ডিঅলজিষ্ট তেওঁ এইবোৰ মানে তেওঁ ককাকৰ কথা নাভাবিলেও হয় কিন্তু তেওঁ অসমৰ মাটিলে আহে হেমচন্দ্ৰ গোস্বামীৰ জন্ম জয়ন্তীটো সদায় পালন কৰি আহিছে তাৰমানে গতিকে সেই তেনেকুৱা মানুহ আছে তাৰমানে আজিৰ তাৰিখত গতিকে সেইকাৰণে আচলতে আমাৰ জাতিটো আমি থাকিব বুলি ভাবোঁ খালি সেইটোৱে আমাৰ মানে নিষ্ঠা আৰু সততাৰে আমি কাম কৰি গ'লে আমি আৰু আগবাঢ়ি যাব পাৰিম মই মাজতে এই প্ৰসংগ ক'লো তাৰমানে আৰু ত্ৰিদীপক ধন্যবাদ জনাইছো কাম কৰি থক ত্ৰিদীপে নাই মই আকৌ এবাৰ কৈছো আৰু সময় লৈছো কাৰণ এই এটা ঠাইত মই পাঞ্জাৱত দিল্লীৰ ফালে যাওঁতে পাঞ্জাৱৰ মানুহ এজন লগ পাইছো মই কৈছো এইটো আমাৰ এখন নদীৰ দেশ আমি যিখিনি ঠাইত থাকো কিন্তু কনফ্লুৱেঞ্চ বুলি কয় যে ইংৰাজী কনফ্লুৱেঞ্চ ইমান নদী বোধহয় পৃথিৱীত ক'তোৱে নাই বোধহয় ব্ৰাজিলত আছে ব্ৰাজিলৰ ভিতৰত পিছত চাব গ'লে আমাৰ অসমতে আছে ইমান নদী পৃথিৱীৰ অসমতে আছে ব্ৰহ্মপুত্ৰ উত্তৰ দক্ষিণ পাৰে যিমান নদী আছে পৃথিৱীৰ কোনো নদীতে নাই তাৰমানে কোনো নদীয়ে নাই এতিয়া ব্ৰহ্মপুত্ৰখন ভাৰতৰ আটাইতকৈ দীঘল নদী গংগা সিন্ধুতকৈও দীঘল নদী কিন্তু বহুতে নাজানে
ব্ৰহ্মপুত্ৰখন গংগাত পৰিছে বুলি কয়, গংগাতকৈ ব্ৰহ্মপুত্ৰখন বহুত ডাঙৰ। আমাৰ অসমীয়া মানুহখিনি খুব লাজ কৰে। এইমাত্ৰ দাদাৰ কথা কওঁতে দাদাই লাজতে আধা দি মই কোৱা কথাখিনি নোহোৱাই কৰিছে। ঠিক আছে, এইটো নৰ্মেল অসমীয়া মানুহৰ লক্ষণ। তো মোক সেই দিল্লীত যাওঁতে মোক এজন মানুহে ক'লে যে পঞ্জাৱ দৰিয়া বহুত বৰা বৰা দৰিয়া আহে, দৰিয়া মানে ডাঙৰ ডাঙৰ নদী। আৰু সি ব্ৰহ্মপুত্ৰ দেখাও নাই, দেখা পালে ভয় খালে হয়। ডিব্ৰুগড়ত যদি ক'ৰবাত ব্ৰহ্মপুত্ৰ দেখা পায়, সি বুজিও নাপালে হয় এইটো নদী নে সাগৰ, সি দেখাও নাপায়। সি তাৰ পিছতো সি ইমান অহংকাৰত কৈছে যে দৰিয়া কি দেশ বোলে, পঞ্চনদী দেশ পঞ্জাৱ, আমাৰ হাজাৰ নদীৰ দেশ বুলি কওঁ। বহুতে 30টা ইয়াৰ উপনদী বুলিয়ে নকয়। কথাটো হ'ল যে মই এইকাৰণেই কথাটো কৈ আছো যে অসমীয়া মানুহখিনিয়ে লাজ কৰা বন্ধ কৰক, নিজৰ কথা কোৱা আৰম্ভ কৰক। মই বেলেগৰ কথা বাদেই দিছো, অপূৰ্ব বল্লভ দাই নিজৰ কথা কোৱা আৰম্ভ কৰক। অপূৰ্ব বল্লভ গোস্বামী দাদাই ত্ৰিপুৰা যিমানখিনি কৈছে তাতকে বহুত বেছি তেখেত, বহুত বেছি আছে। তেখেতে ভালদৰে জানে তেখেতক, যে মই কৈছো যে এই কথাখিনি যিহেতু নকওঁ, কৰবাত কালি গম পাম পাঞ্জাৱৰ মানুহ এজনে ডাঙৰ, কৰবাত গম পাম কেলকাতাৰ মানুহ এজনে ডাঙৰ, কৰবাত গম পাম ভূপেন হাজৰিকাৰ নামত এটাও ৰাস্তা নাই। ঠিক আছে, আমাৰ ইয়াত মতিলাল নেহেৰু কোনোবা চবৰে ৰাস্তা আছে, তেওঁলোক ভাল মানুহ। আমাৰ ভূপেন হাজৰিকাও ভাল মানুহ। পুৰণিখিনিতো গ'লেই, আনন্দৰাম বৰুৱাৰ কথা ক'লে কোনেও নাজানিব। এতিয়াখিনিতো ধৰি ৰাখো আমি, এতিয়া যিখিনিয়ে কৰি আছে তেওঁলোকৰ কথাটো ধৰি ৰাখো। মই ধৰি ৰাখিবৰ কাৰণে মোৰ ফালৰ পৰা মই এটাই সহায় কৰিব পাৰো যে মই ডিজিটেলি এটা প্লেটফৰ্ম দিছো। সেইটো অকলশৰে একো নহয়, তাৰমানে লিখক তাৰমানে। আৰু এই লাজ কৰি থকাও বন্ধ কৰক দাদা, নিজৰ কথা কোৱা আৰম্ভ কৰক। আপোনাৰ দৰ্শকৰ পৰা কোনোবা এজনে লিখিবৰ বাবে, আপোনাৰ বিষয়ে লিখিবৰ বাবে তথ্য বিচাৰিব, আপুনি দিব। নেক্সট এডিশ্যনত নেক্সট সংখ্যাত যাতে আহে। মই অহা সংখ্যাত লিখিম দাদাৰ বিষয়ে, দাদাই মোক জনাব দেই। ঠিক আছে। আমাৰ জীৱনৰ কথকতা বুলি এটা শিতান আছে। ঠিকেই আছে না, মই তাতকে কওঁ দেই, মই ত্ৰিদীপক এটা মোৰ ৰিকুৱেষ্ট, তাৰমানে আমাৰ ইতিহাসটো এতিয়াও কিন্তু যিটো ধৰণে সংৰক্ষণ হ'ব লাগিছিলে নাই হোৱা। তাৰমানে মই গোলাঘাটৰ কথা কওঁ দেই, গোলাঘাটৰ ধৰক মোমাই তামুলী বৰবৰাৰ নাম শুনিছে, লাচিত বৰফুকনৰ দেউতাক। সেই মোমাই তামুলীয়ে অসমত প্ৰথম মাটি জৰীপ কৰিছিল। কিন্তু আজিৰ তাৰিখত আপোনাৰ যদি কোনোবা নৱপ্ৰজন্মক সোধে মোমাই তামুলীৰ কথা, আৰু মোমাই তামুলী এতিয়াও বাৰীখন বেদখল, জানে, এই চাহ বাগান খুলিলে দেই তেনেকুৱা। আকৌ কলীয়া ভোমোৰা বৰফুকন, যিজনে আচলতে ব্ৰহ্মপুত্ৰত মানে কি কয় হেৰি কাঠেৰে, কি বুলি কয় শাল কাঠেৰে দলঙৰ কথা চিন্তা কৰিছিল। যিটো আপোনালোকে তেজপুৰ কলীয়া বৰফুকন দলংখন নিৰ্মল, সেই মানুহজনো আমাৰ গোলাঘাটৰ মানুহ তাৰমানে। আৰু তেনেকুৱা ধৰক বহুত এই আপোনাৰ যেনেকে আজি গদাধৰ সিংহই ধুদক লৈ পেলাই ধুদৰালি বনাইছিল, যিটো আচলতে উজনি অসমতে শ্বৰ্টকাট 212 কিলোমিটাৰ, তাতে অকা ফুকন এজনে এটা অকা আলি বনাইছিল। গতিকে এই বস্তুবোৰ মানে মই ত্ৰিদীপক এইকাৰণে কৈছো, যেনেকে মই মানে এইখন অলি গানৰ কথা কলো যে প্ৰথম বিহুৰ মানে কাব্য কবিৰাজ চক্ৰৱৰ্তী, সেই কবিৰাজ চক্ৰৱৰ্তী ময়ো নিবিচৰা নহয়, শিৱসাগৰৰ মই কেইবাটাও চক্ৰৱৰ্তী পৰিয়ালক বিচাৰিছিলো যদি পোৱা যায়। গতিকে মই এই বস্তুটো এইকাৰণে কৈছো, আমি ডিজিটেল কৰি কিবা কৰি যদি এই পুৰণা কিছুমান সংগ্ৰহ কৰিব পাৰো, যেনেকে আজি দ্যুতিৰাম স্বৰ্ণকাৰ হাজৰিকা, তেওঁৱে আচলতে কলি ভাৰত লিখিছিলে, যিখন আচলতে পদ্যম মানে হেৰি বুৰঞ্জী। কাৰণ সাধাৰণতে বুৰঞ্জী গদ্যৰ থাকে, কিন্তু পদ্য বুৰঞ্জীটো খুব কমেই, তাৰমানে দুখনেই আছে, এখন কি কয় কলি ভাৰত আৰু এখন বেলিমাৰ। গতিকে সেই দুখনৰ ভিতৰত মই এইটো এইকাৰণে প্ৰসংগ উলিয়াইছো, এই বস্তুখিনি যদি আমি নৱপ্ৰজন্মৰ কাৰণে কিবা কৰি ডিজিটেলাইজ কৰি থৈ যাব পাৰো, তেতিয়া কিন্তু বহুত, যেনেকে আজি আনন্দৰাম বৰুৱা বা আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা ওলাইছে, আৰু যেনেকে আজি কিছু ধৰক আজি আমাৰ অসমৰ কাৰণে কিছুমান কাম কৰি গ'ল। কিন্তু যেনেকে আজি মইতো নকওঁ, আজি যেনেকে ধৰক শ্ৰীমদ প্ৰভুপাদ ইস্কন যেনেকে ফেমাছ হ'ল, কিন্তু আজি শংকৰদেৱ তেনেকে, বা আজি যেনেকে যুগৰ যিহক ৰামদেৱক বুলিয়ে কয়, কিন্তু গুৰুজনাইতো মাটি আখৰা কৰি তেতিয়াইতো বিখ্যাত হৈছিলে। কিন্তু এই মাটি আখৰাটো আমি দিৱস পাতিবতো নোৱাৰো, আমি যোগ দিৱসে পাতি আছো। গতিকে ক'ৰবাত আমাৰ কিন্তু গেপ এটা আছে। যেতিয়া সত্ৰীয়া বা শংকৰী নৃত্য, মানে মই এইটো প্ৰসংগত এইকাৰণে কৈছো, ভূপেন হাজৰিকাই বহু কষ্টৰে মানে সত্ৰীয়া নৃত্যটোক আচলতে স্বীকৃতি দি আহিছিল। যেনেকে মণিপুৰী নৃত্য বহুত আগতে পালে, কিন্তু তথাপিতো আমাৰ বিতৰ্ক
যে নহয় এইটো সত্ৰীয়া নহয়, এইটো শংকৰী, মানে মই এইটো অসমত আজি আনিছো দেই কথাটো। গতিকে আমাৰ ভিতৰত আমি যেতিয়া এই বস্তুখিনি নাইকিয়া কৰিব পাৰিম, আমি বাৰে বাৰে আমি বিশ্ব দৰবাৰ কৈ থাকো, কিন্তু বিশ্ব দৰবাৰৰ কথাবোৰ যদি আমি লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰা, তাত যদি কোনোবাই বাধা দিয়ে আকৌ নতুন কিবা এটা ওলায়। কাৰণ মই সেইদিনা আজি প্ৰসংগত মই কথাবোৰ দীঘলৈ যায় বেয়া নাপাব, লাচিত দিৱসৰ দিনা মোক মাতিলে, সেইবাৰ আকৌ সৰ্বানন্দ সোণোৱাল আছিলে মুখ্যমন্ত্ৰী, প্ৰশাসনৰ ফালৰ পৰা পাতিলে, মই গলো। এজন বুৰঞ্জীৰ তেখেত আমাৰ কলেজৰে তেখেত বুৰঞ্জীৰ হেড দিয়া গ'ল, মই প্ৰসংগত কৈছিলো কোনো তেওঁ সমালোচনা কৰা নাই মই, কিন্তু তেওঁ কৈ দিলে কি নহয় লাচিত বৰফুকনে আচলতে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ অহা নাছিলে, দক্ষিণ পূব এছিয়া আক্ৰমণ কৰিবলৈ গৈ আহিছিলে। তেওঁ হ'ব পাৰে বুৰঞ্জীবিদ, কিন্তু দক্ষিণ পূব এছিয়াতো বহুত দূৰ, দক্ষিণ পূব এছিয়া যদি অসম পাৰ হৈ পাটকাই পাহাৰ পাৰ হ'ব লাগিব, এইটো কেনেকে সম্ভৱ হ'ব মানে দক্ষিণ পূব আক্ৰমণ। তেওঁলোকেতো আচলতে মোগল মানে মিজুমলাই যিহেতু ইয়াত থাকি গৈছিল, সেই প্ৰতিশোধ ল'বলৈ আহিছিলে, ঔৰংজেবে ৰামসিংহক পঠাইছিল। কিন্তু এই বস্তুবোৰ যদি আমি ল'ৰা ছোৱালীক আকৌ বেলেগ ধৰণে বুজাই দিওঁ যে নহয় ৰামসিংহই আচলতে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ অহা নাছিল, যে দক্ষিণ পূব এছিয়া আক্ৰমণ কৰিবলৈ আহিছিল, কথাবোৰ সেই তেনেকুৱা মানে কিবা পণ্ডিতে কম নে কি কম মই নাজানো, মানে মই প্ৰসংগত এই কথাখিনি সেইকাৰণে কৈছো। গতিকে সঠিক আচলতে আজিৰ তাৰিখত আমাৰ ইতিহাসটো এতিয়াও কিন্তু বহুত বাকী আছে কৰিবলৈ। গতিকে সেইটো কোনে কৰিব পাৰে বা যিকণ আছে আমি যদি ভাল ধৰণে সংৰক্ষণ কৰিব পাৰো, অন্ততঃ নৱপ্ৰজন্মই কিবা এটা পাই যাব তাৰমানে। নহলে কিন্তু বস্তু কিছু তাৰমানে হেৰি হৈ আহিছে, আৰু ৰাস্তা পদূলিৰ নামবোৰ পুৰণা ৰাস্তাৰ নাম আকৌ নতুন কৰি দিছে, সেইটো এটা প্ৰব্লেম আহিছে তাৰমানে। আজি একদম ইতিহাস প্ৰসিদ্ধ এটা ৰাস্তা যুগ ধৰি চলি আছে, পটককে নতুন নাম এটা দি দিছে ধৰক, সেইটোও এটা গণ্ডগোল। গতিকে মই মাজতে গলো দেই, বেয়া নাপাব। ঠিক আছে থেংক ইউ। মানে কথাত বহুত কথা ওলাই, বহুত কথা থাকিব চাগে দাদা। আমি কেতিয়াবা এনেকুৱা ধৰণৰ আৰু এটা অনুষ্ঠান পাতি তাতে এইখিনি বহুত দৰকাৰী কথা আছে, এইখিনি আমি পাতিম। তো মিনটো আগবঢ়াই লৈ যোৱা ভাল হ'ব নেকি, নহলে আমি বেলেগ ফালে গুচি যাম। নিশ্চয়কৈ ছাৰ, বহুত বেছি ভাল লাগিছে। আৰু ইমান সংক্ষিপ্ততে অপূৰ্ব বল্লভ গোস্বামী ছাৰৰ পৰা ইমান বিস্তৃত যে তেখেতৰ যিখিনি জ্ঞান আছে, আমি ইমান কমৰ ভিতৰত সহজ নহয়। আৰু আমি বিচাৰিম তেখেতৰ ফালৰ পৰা আমি তেখেতক সমল ব্যক্তি হিচাপে আমাৰ আগন্তুক দিনবোৰত তেখেতৰ পৰা যি শিকিবলগীয়া আছে, বা আমাৰ মালবিকা শৰ্মা ডাঙৰীয়ানী কৈছে তেখেতৰ জীৱন আধাৰত কিবা লিখিব, আমিও চেষ্টা কৰিম তেখেতৰ ফালৰ পৰা কিবা যদি আমাক আগবঢ়াই আমি লিখিম। ধন্যবাদ জনাইছো পুনৰবাৰ। ধন্যবাদ জনাইছো দেই মিন্টু, মই ধন্যবাদ জনাইছো মিন্টুক। ধন্যবাদ ছাৰ, আপুনি কুশলে থাকিব সদায়। আমাৰ মাজত জুমন দাস উপস্থিত আছে, মই মৃদুস্মিতা বাইদেউৰ ওচৰলৈ যাম। আমি এইখিনিতে অকমান বাহিৰ সুৰ শুনিব পাৰো। জুমন দাস আছে, জুমনৰ পৰা আমি বাহিৰ সুৰ এটি শুনিব বিচাৰিছো। জুমন, স্বাগতম জনাইছো তোমাক। জুমন মিউট হৈ আছে, এইবাৰ শুনিছো। আমি খালি দেখা নাই দেই।
বহুত বহুত ধন্যবাদ জুমন কি কম আচলতে শব্দহীন হৈ পৰিছো তোমাৰ মুখখন এবাৰ দেখা পোৱা হলে পৰিৱেশটোৱে নিজম পৰি গৈছে একেবাৰে ইমান ধুনীয়া ধুন এটা দিছে বাহিৰ নমস্কাৰ নমস্কাৰ সুন্দৰ বহুত ব্যস্ততাৰ পিছতো যে ইমান কণ সময় দিছা তাৰ বাবে আমি কৃতাৰ্থ হৈছো তোমাৰ ওচৰত আগন্তুক দিনবোৰতো তোমাৰ সান্নিধ্য আমি পাম নিশ্চয়কৈ ভালে থাকা তুমি তোমাৰ বাহিৰ যি যাত্ৰা সেই অটুট থাকক শুভেচ্ছা সদায় আছে ধন্যবাদ আমাৰ মাজত গীতা আছে গীতাৰ পৰা অকমান আশ্ৰয় এই আলোচনীখনৰ বিষয়ে দুআষাৰ বিচাৰিছো গীতা নমস্কাৰ জনাইছো আপোনাক নমস্কাৰ জনাইছো সকলোকে অপূৰ্বতা গ'লগৈ চাগে এতিয়া মানে কি এই আলোচনীখনটো মোটামুটি দেখিলো সেইখনটো পঢ়িমেই ত্ৰিদীপ দাই নিশ্চয় লিংকটো দিব শ্বেয়াৰ কৰিব চাগে গ্ৰুপত মানে বহুত উৎকোষতাৰে বাট চাই আছো পঢ়িবলৈ বাকীটো আলোচনীখন ভাল হৈছে বুলি মই ভাবিছোঁ সেইকাৰণে ভাবিছোঁ কাৰণ কেইটামান আৰ্টিকল মই চাইছিলোঁ বিশেষকৈ স্বাস্থ্য বিভাগৰ আৰ্টিকলবিলাকতো চালোঁৱেই তাৰ উপৰিও কবিতা দুটামান চাইছিলোঁ যথেষ্ট ভালেই হৈছে কবিতাবিলাক আৰু মই যিকেইটা আৰ্টিকল চাইছোঁ সেইকেইটা সুন্দৰ হৈছে আৰু তাতে ত্ৰিদীপদাৰ নিচিনা মানুহে যেতিয়া বস্তুটো মানে হাতত লয় কাম এটা হাতত লৈ খুব সুন্দৰকৈ কৰে বুলি মোৰ দৃঢ় বিশ্বাস আছে লগতে ৰসজ্ঞৰ গোটৰ উদ্যোগত আশ্ৰয় যি ই আলোচনী হ'ল আমি দেখা নাই দেই ঠিক আছে মই ভাবি আছো ইয়াৰ পিছত গান গাম আৰু চাই লওঁ এবাৰ মুখনিটো মই মানে এই অকণমান আৰাম কৰি থাকোঁ আৰাম কৰি থকাৰ কাৰণে অলপ লুকাই লুকাই নাই নাই তথাপিও আমাৰ চাব মন যায়তো ঠিক আছে সেইকাৰণে দেখুৱাই দিছোঁ ঠিক আছে এতিয়া মানে এই আলোচনীত কাম কৰা প্ৰতিগৰাকী আমাৰ সতীৰ্থলৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদো জনাইছোঁ কাৰণ গোটত সোমোৱা মোৰ বেছিদিন হোৱা নাই সোমায়ে এনেকুৱা এটা নতুন উপহাৰ গোটেই অসমবাসী তথা পৃথিৱীৰ কাৰণে মুকলি কৰি দিয়াটো বৰ ডাঙৰ কথা আগৰ পৰাই চলি আছিলে গোটটো চাগৈ নহ'লে ইমান সোনকালে ইমান এটা ডাঙৰ পদক্ষেপ সাধাৰণতে সম্ভৱ নহয় আৰু যি ততাতৈয়াকৈ কামবিলাক হ'ল মই ভাবিছিলোঁ যথেষ্টখিনি আহোঁৱাই ৰৈ যাব বুলি কিন্তু সম্ভৱতঃ তেনেকুৱা নাই হোৱা আৰ্টিকলখিনি পঢ়ি পিনে পাছত বাৰু চাম কি হৈছে কি নাই হোৱা ইয়াৰ আগতে আমাৰ মালবিকা বাইদেউৰ যি ভৌতিক সংস্কৰণ আছিলে সেইদি চাইছিলোঁ দুটামান আৰ্টিকল যথেষ্ট ভাল হৈছে এনেকৈ আগুৱাই গৈ থাকিব লাগিব আমি ইজনে সিজনৰ হাত ধৰি আৰু নৱ চিন্তাধাৰাৰে সমৃদ্ধ কৰিব লাগিব ৰসজ্ঞ গোট তথা আশ্ৰয় যি এই আলোচনী আমাৰ মাহেকীয়াত প্ৰকাশ হ'ব এইবাৰ মই আৰ্টিকল নিদিলোঁ কাৰণ মই বিচাৰক মণ্ডলীত থাকিলোঁ গতিকে বিচাৰক মণ্ডলীত থাকিলে আৰ্টিকল দিলে মানে ভুল হ'ব বুলি ভাবিয়ে নিদিলোঁ ভৱিষ্যতে নিশ্চয় আগবঢ়াম নিজৰ লেখাবিলাক এটা দুটাকৈ তাৰপৰা বিশেষভাৱে কষ্ট স্বীকাৰ কৰা ত্যাগ স্বীকাৰ কৰা আমাৰ ত্ৰিদীপ দা গৌতম গায়ন মুখ্য সম্পাদক আৰু অভিজ্ঞান বৈশ্য লগতে সমূহ বিচাৰক মানে যিসকল পৰ্যালোচক আছিল তেওঁলোকলৈ ধন্যবাদ জনালোঁ আৰু এই আলোচনীখনে এক বিপুল সমাদৰ লাভ কৰক তাৰে আশা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জনাইছোঁ গীতা আপোনাৰ যি সহযোগিতা আৰু উপদেশ আৰ্হি এইবিলাক আমাৰ কাৰণে আগবঢ়াত বহুখিনি সহায় কৰিছে আৰু আগন্তুক দিনবোৰতো আপুনি আমাৰ লগত থাকিব আশ্ৰয় আলোচনীৰ লগত থাকিব শুভেচ্ছা থাকিল আপোনালৈও ধন্যবাদ জনাইছোঁ
ধন্যবাদ অভিজ্ঞান। মই এইবাৰ আহিছো, আমাৰ মাজত আছে আমাৰ এগৰাকী আশ্ৰয় ই আলোচনীৰ আমাৰ গীতাও স্বাস্থ্য শিতানৰ পৰা আছিলে, আৰু ৰুণুদেৱী শৰ্মা ডাঙৰীয়ানী আছে, তেখেতো স্বাস্থ্য শিতানৰ পৰা। তেখেত গুৱাহাটী GMCHৰ অৱসৰপ্ৰাপ্ত মেট্ৰন হয়, আৰু মই তেখেতৰ ওচৰলৈ গৈছো, আপোনাক নমস্কাৰ জনাইছো, আপোনাৰ ফালৰ পৰা দুআষাৰ আগবঢ়াবলৈ আহ্বান জনাইছো। আৰু এটা গানো শুনিম দেই। নিশ্চয়কৈ। নমস্কাৰ। নাই ক'ব বাৰু সকলোকে মোৰ আজিৰ সভ্য অনুষ্ঠানৰ আশ্ৰয় আলোচনীৰ সকলো সঞ্চালক, সভাপতি, উপদেষ্টা মণ্ডলী আৰু উন্মোচক অপূৰ্ব পল্লৱ গোস্বামী দেৱ আৰু উপস্থিত সদস্যবৃন্দ, মোৰ মৰমৰ সতীৰ্থসকল, আজি আশ্ৰয় আলোচনীৰ সভাখনৰ সকলোখিনি কাৰ্যই সুন্দৰভাৱে পৰিচালনা হোৱাত মই অতিশয় সুখী হৈছো, কাৰণ এখন সুন্দৰ আলোচনী ই বৈদ্যুতিক প্ৰবাহত বৈদ্যুতিক প্ৰভাৱ যাতে এখন আলোচনী ইমান সোনকালে প্ৰকাশিত হোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছো, কাৰণ তেওঁলোকৰ ত্ৰিদীপ বৰুৱা আদি কৰি তেওঁৰ সহকৰ্মী সকলো, মিণ্টু, অভিজ্ঞান বৈশ্য আদি যিমান কৰ্মকৰ্তা সকললৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাই মই মোৰ বক্তব্য অকণমান কিছু ক'ব কাৰণে আগবাঢ়িছো। কাৰণ আজিৰ যুগত বা সৰু ল'ৰা ছোৱালী কেনেকে ডাঙৰ হয়, যেনে গৰ্ভৱতী অৱস্থাৰ পৰা বাচ্চা জন্ম দিয়াৰ পৰা সৰু কেঁচুৱাটো ডাঙৰ দীঘল কৰালৈকে বহুতখিনি কাম আছে, বহুতখিনি কৰ্তব্য প্ৰসূতি মাকৰ লালন পালন কৰাৰ পৰা গোটেইখিনি বহুতখিনি কৰ্ম আছে। সেই শিশু আজিকালি বহুত মাতৃৰে শিশুবিলাকে বুকৰ মাতৃৰ দুগ্ধ কাৰণে বহুত কষ্ট কৰিব লগা হয়। কিছুমান মাতৃৰ দুগ্ধ প্ৰদান কৰিব নোৱাৰে শিশুসকলক, যেনেকে দুগ্ধ প্ৰদান কৰিব নোৱাৰাটো বহুত সমস্যা, কাৰণ বাহিৰা গাখীৰ খুৱাই পেলাই কিছুমান বাচ্চা বহুত বেমাৰ, আনকি বীজাণু আহি পেলাই ল'ৰা ছোৱালী শিশুবিলাকক সংক্ৰামিত কৰে। শিশুবিলাকক আজিকালি বেমাৰৰ সংক্ৰামিত হোৱাটো বিশেষকৈ শিশুৰ মাকৰ এই চাল-চলন দুগ্ধ প্ৰদানৰ পৰা বহুতখিনি বেমাৰৰ বীজাণু আহে। এই বেমাৰৰ বীজাণু নাহিবৰ কাৰণে মাতৃয়ে প্ৰথমৰ পৰা যাতে উপযুক্ত প্ৰচেষ্টা লয়, উপযুক্ত যতন লয়, শিশুৰ প্ৰতি যতনটো বহুত ডাঙৰ। এই শিশুৰ প্ৰতি মাতৃয়ে যতন লোৱাটো বহুত কৰ্তব্য। আজিকালি কিছুমান মাতৃয়ে বাচ্চাক গাখীৰ উপযুক্ত মতে দিব নোখোজে। বাহিৰা গাখীৰ কিনি পেলাই ল'ৰা ছোৱালীক খাদ্য হিচাপে দিব বিচাৰে, বা নিজে অলপ আজৰি সময়খিনি বেলেগ কাম কৰি পেলাই বেলেগৰ ওপৰত কেঁচুৱাটো দি লৈ পেলাই তেওঁলোকে বেলেগ সময়ত বেলেগ কামত ব্যস্ত হৈ থাকে। সেইকাৰণে এইটো যাতে নকৰে, মাতৃবোৰে যাতে কেঁচুৱাৰ প্ৰতি যত্ন আৰু
সকলো ফালৰ পৰা আদৰ যত্নতহে ল'ৰা ছোৱালী ডাঙৰ দীঘল হয়। এই বেমাৰ যাতে প্ৰতিৰোধ শক্তি ল'ৰা ছোৱালী মাতৃ দুগ্ধত বেমাৰৰ প্ৰতিৰোধ শক্তি বহুত আছে। বীজাণু বহুত বেমাৰৰ প্ৰতিকাৰ বেমাৰৰ পৰা আঁতৰি থাকিবলৈ বেমাৰৰ পৰা আঁতৰি থাকিবলৈ ল'ৰা ছোৱালী সাধাৰণতে মাতৃ দুগ্ধই বহুত উৎকৃষ্ট উপাদান। এই মাতৃ দুগ্ধৰ উপকাৰৰ কথা মানুহে সকলোৱে জানিব লাগে, যাতে ইয়াৰ পৰা তেওঁলোকে ল'ৰা ছোৱালী সৰুৰে পৰা কেনেকে ডাঙৰ দীঘল কৰিব পাৰি, যাতে বেমাৰৰ পৰা সংগ্ৰামৰ পৰা আঁতৰাই ৰাখিব পাৰি। সেইটো কাৰণে মই এইটো বিষয় লৈ পেলাই মানুহক জনাবৰ কাৰণে এইটো লিখিবৰ কাৰণে আগবাঢ়িলো। ভুল হৈছে কিমান নাজানো, চাই চিতি মানুহক সকলোৱে আদৰি ল'ব যেন এয়ে মই বক্তব্য কলো। বাইদেউ দেখা নাপালো মই এটা বৰগীত গাই শুনাব ভাবিছো আজি এনেকুৱা এটা অনুষ্ঠান সুন্দৰ অনুষ্ঠানৰ কাৰণে মই এটা বৰগীত গাই শুনাব বিচাৰিছো বাৰু। কিবা কলে মিন্টুক কৈছো বাইদেউ আপুনি কওক। গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে নাথ বিফলে বগেলি ৰে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে এই ভৱগহন বন অতি মোহ পাহে চন্ন তাতে হৰিণা বেৰাই হান্দিলো মায়াৰ পাশে কাল ব্যাধে ঠায়াকে কাম দেখাই এই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে হেৰাই লোকে নহৰি নাজানো কি মতে তৰি শুনিতে গধ ভৈল
লোভ মোহ দুবাগ হঠাতে না চাৰে লাগ ৰাখো ৰাখো সদাহিব এই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে পলাই তেনে দেখো সন্ধি দিনে দিনে দিহ বন্দী ভৈলো মন্দ মনৰে যুগতি তুৱা হৰি লাগু গুৰ মোৰ মায়া পাকে চোৰ শংকৰ কৰয় কাকুতি এই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে নাথ বিফলে বগেলি ৰে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে এই গোবিন্দে কি মতি দিলে খুব ধুনীয়া বাইদেউ খুব ধুনীয়া থেংক ইউ থেংক ইউ খুবেই সুন্দৰ অশেষ ধন্যবাদ জনাইছোঁ আপোনাক সুন্দৰ এটি বৰগীত আপোনাৰ কণ্ঠেৰে সুৰম্য কৰি তুলিছে ভাল লাগিছে আপুনি কুশলে থাকিব সদায় আৰু আপোনাৰ সান্নিধ্য সদায় থাকক এইবাৰ মই আহিছোঁ আমাৰ মাজত আছে প্ৰণীতা হালৈ ডাঙৰীয়ানী লেখক কবি লগতে তেওঁ সুগায়িকা হয় তেখেতৰ ফালৰ পৰা দুআষাৰ বিচাৰিছোঁ লগতে এটি গীতৰ কলি বিচাৰিছোঁ প্ৰণীতা বা নমস্কাৰ জনাইছোঁ নমস্কাৰ আটাইকে শুভ সন্ধিয়া জনাইছোঁ সুন্দৰ অনুষ্ঠানটি আৰু এখন সুন্দৰ আলোচনী আজি এই আলোচনী আমাৰ মাজত আজি উন্মোচন কৰা হ'ল তাত মোৰো এটি সংস্কৃতিৰ অসমৰ লোক সংস্কৃতিৰ ওপৰত এটা লেখা প্ৰকাশ পোৱাৰ বাবে মই আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকী কৰ্মকৰ্তা ধন্যবাদ জনাইছোঁ মিন্তু গীত কাম নেকি গাইছে দেখোন বাইদেউ কালি তুমি লোকগীত গাব পাৰে ঠিক আছে বাৰু মই লোকগীত এটাকে গাবলৈ চেষ্টা কৰিছোঁ মিউট হৈছে বা ঠিক আছে যাদব কি দিব মাধৱৰা ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে
দিব মাধৱ বৰা যাদৱ কি দিব মাধৱ বৰা ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি কিবা স্তুতি নতি কৰিব তোমাক কিবা স্তুতি নতি কৰিব তোমাক যাৰ ভাৰ্য সৰস্বতী হে যাদৱ কি দিব মাধৱ বৰা কি দিব আসন প্ৰভু নাৰায়ণ গৰুৰ যাৰ বাহন কি দিব আসন প্ৰভু নাৰায়ণ গৰুৰ যাৰ বাহন কিবা অলংকাৰে ৰঞ্জিব তোমাক কিবা অলংকাৰে ৰঞ্জিব তোমাক কৌস্তুভ যাৰ ভূষণ হে যাদৱ কি দিব মাধৱ বৰা যাদৱ কি দিব মাধৱ বৰা ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেও তোমাতে পাৰি হে যাদৱ কি দিব মাধৱ বৰা কি দিব মাধৱ বৰা কি দিব মাধৱ বৰা ধন্যবাদ খুব সুন্দৰ সুৰম্য কণ্ঠ আৰু ভাল লাগিছে ঠিক আছে মই অনুষ্ঠানটিৰ হয়তো শেষত সকলোকে সেৱা জনাই মই এটি আবৃত্তি কৰিছো কবিতাৰ শিৰোনাম বিপ্লৱী আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস আমাৰ আছে ভৱিষ্যতৰ সুস্থৰঙা সূৰ্যৰ পিনে চকু বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে সতেজ ভৰসা গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰক কেন্দ্ৰিত দেশৰ দুৰূপ আমি অন্তৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তিত দিনেই দিনেই গংগা স্নান কৰি লভিছো মুক্তি আমি গঢ়িছো নিজৰ ৰূপ সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা আমাৰ সংস্কৃতিৰ নৱসাম্য মন্দিৰ বিশ্বৰ জনসভাত ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধকাৰাগাৰ গঢ়ি আমি নহওঁ নিশংক সুদূৰ স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয় অমৃতৰ গোপন ভাণ্ডাৰ আমি মানুহ জাগতিক পঞ্চভূত জাত আমাৰ দীপ্তিমান শৰীৰক লাগে নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ আল্ট্ৰাভায়লেট ৰশ্মি পুষ্টিসাধক অন্নৰ তৃপ্তিদায়ক ভৰা থাল তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী
আমি যুগ পৰিস্থিতিৰ প্ৰতি বস্তু আৰু আদৰ্শৰ দ্বন্দ্বাত্মক গতি সংগ্ৰাম লিপ্ত বিপ্লৱী ধন্যবাদ জনাইছো বহুত ধুনীয়া হৈছে বৰ ধুনীয়া আবৃত্তি কৰিলা বহুত বহুত ধন্যবাদ জনাইছো সকলোকে পুনৰবাৰ সকলোৰে শ্ৰীচৰণত সেৱা জনাই সকলোৱে কুশলে থকাৰ কামনাৰ্থে আজিৰ অনুষ্ঠানটি সামৰিছো